সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল বিদ্যালয় অসমলৈ। আজি আমি এইখন ভিডিঅ'ত আলোচনা কৰিম নৱমমান শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত অষ্টম অধ্যায় গতি পাঠ্যপুথিৰ গতি অধ্যায়ৰ তৃতীয়টো খণ্ড, য'ত আমি গতিৰ সম্বন্ধে কিছুমান লেখ অৰ্থাৎ গ্ৰাফ আলোচনা কৰিম। লগতে গতিৰ কিছুমান সমীকৰণ আছে, সেই সমীকৰণবোৰ আমি আলোচনা কৰিম। গ্ৰাফ আছে গতি সম্পৰ্ক কিছুমান গ্ৰাফ লেখ চিত্ৰ আমি ইয়াত অংকন কৰিম। ঠিক আছে, বগা কাগজত অংকন কৰিম, লেখ কাগজত নহয়, আৰু সেইবোৰ আলোচনা কৰিম। লগতে আমি বেগ আৰু সময়ৰ লগত সম্পৰ্কিত কিছুমান সমীকৰণ আছে, 3টামান সমীকৰণ আছে, যি সমীকৰণবোৰ আমি জানিব লাগে গাণিতিক সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয় 3টা সূত্ৰ। ঠিক আছে, তো প্ৰথমে আমি ল'ম দূৰত্ব সময় লেখ। দূৰত্ব সময় লেখ। distance time graph, distance time graphs, দূৰত্ব সময় লেখ। ঠিক আছে, দূৰত্ব সময় লেখ। এতিয়া লেখ লোৱাৰ আগতে মই এটা কথা কৈ লওঁ। ইয়াতে লেখ যদি আমি লওঁ, সাধাৰণতে লেখত কি থাকে আমাৰ, লেখৰ ক্ষেত্ৰত কি থাকে আমাৰ, যদি 2-ডাইমেনশ্যনেল লেখ হ'ব, এইটো 2-ডাইমেনশ্যনেল গ্ৰাফ, 3D নহয়। দ্বিমাত্ৰিক লেখত 2টা অক্ষ থাকে। ঠিক আছে, x অক্ষ আৰু y অক্ষ, আৰু 4টা চুক থাকে, প্ৰথম চুক, দ্বিতীয় চুক, তৃতীয় চুক আৰু চতুৰ্থ চুক। আমি ইয়াত কেৱল প্ৰথম চুকটোহে ল'ম, প্ৰথম চুক ল'ম আমি, কাৰণ প্ৰথম চুকত কি হয়, আমাৰ মানবোৰ কি হয়, ধনাত্মক হয়। যিহেতু দূৰত্ব সময়, দূৰত্ব, বেগ আদি ৰাশিবোৰ ধনাত্মকভাৱে ৰখা হয়, বিশেষকৈ ঋণাত্মক নাথাকে এই ৰাশিবোৰ। সেইকাৰণে আমি প্ৰথমটোহে চুক বিবেচনা কৰিম, অৰ্থাৎ x অক্ষ আৰু y অক্ষহে বিবেচনা কৰিম। তো প্ৰথমে আমি লৈছোঁ দূৰত্ব সময় লেখ, ডিষ্টেন্স টাইম গ্ৰাফছ। দূৰত্ব সময় লেখ যদি আমি ল'ম, এতিয়া দ্ৰুতিৰ ক্ষেত্ৰত আমি লেখ নিৰ্ণয় কৰিম, বস্তুৰ দ্ৰুতি। আছে দ্ৰুতিৰ ক্ষেত্ৰত যদি আমি সুষম দ্ৰুতি লওঁ, প্ৰথমে আমি সুষম দ্ৰুতি ল'ম, সুষম দ্ৰুতি। ইউনিফৰ্ম স্পীড, ইউনিফৰ্ম স্পীড মানে কি, এক নিৰ্দিষ্ট পথত, ধৰা সৰল ৰেখা এটা আছে, সেই সৰল ৰেখাইদি বা সৰল ৰৈখিক পথেৰে মটৰ গাড়ী এখন গতি কৰি আছে। এই মটৰ গাড়ীখনৰ গতি যদি এনেকুৱা হয় যে সমান সময়ৰ ব্যৱধানত সমান দূৰত্ব অতিক্ৰম কৰে, অৰ্থাৎ ইয়াৰ দ্ৰুতিক তেনেহ'লে আমি কি ক'ম, সুষম দ্ৰুতি বুলি ক'ম। আমি আগৰ খণ্ডটোত আলোচনা কৰিছোঁ। যেতিয়া বস্তু এটাই সমান সময়ৰ ব্যৱধানত সমান দূৰত্ব অতিক্ৰম কৰে, তেন্তে তাৰ দ্ৰুতিক আমি সুষম দ্ৰুতি বুলি কওঁ। ঠিক প্ৰথমে সুষম দ্ৰুতিৰ ক্ষেত্ৰত যদি আমি কি কৰোঁ, লেখ অংকন কৰোঁ, তেনেহ'লে কেনেকুৱা ধৰণৰ আমি লেখ পাম, সেই কথাটো আমি জানিব লাগিব। ঠিক আছে, ধৰি ললোঁ মটৰ গাড়ী এখনে গতি কৰিছে, তাৰ লেখ আমি অংকন কৰি আছোঁ ইয়াত। প্ৰথমে আমি কি ল'ম, ইয়াত 2টা অক্ষ ল'ম, লেখত 2টা অক্ষ থাকিব। ঠিক আছে, লাইন টু লাইন মিলাই ল'ব লাগিব, যাতে লম্বভাৱে থাকে, এনেকুৱা থাকে। ঠিক আছে,
অ' হৈছে অ' বা 0 পইণ্ট, এইটো হৈছে লেখখনৰ ক্ষেত্ৰত মূল বিন্দু। ঠিক আছে, ইয়াত এক্স অক্ষ দুটা অক্ষ আছে, এক্স আৰু ৱাই দুটা অক্ষ আমি লৈছোঁ, এক্স অক্ষ আৰু ৱাই অক্ষ। এক্স অক্ষৰ পিনে সদায় সময় আমি ৰাখিম, সদায় আমি সময় টাইম অৰ্থাৎ কিমানখিনি সময় লৈছে বস্তুটোৰ গতিৰ ক্ষেত্ৰত সময়। ঠিক আছে, মিনিট এককত ল'লোঁ, ইয়াত টেক্সটত তেনেকুৱা আছে মিনিট এককত, আমিও মিনিট এককত ল'লোঁ। ঠিক আছে, মিনিট এককত আমি সময় লৈছোঁ এক্স অক্ষৰ পিনে, আৰু তেনেহ'লে ৱাই অক্ষৰ পিনে আমি কি ল'ম, কিমান দূৰত্ব অতিক্ৰম কৰিলে বস্তুটোৰ দূৰত্ব অৰ্থাৎ ডিষ্টেঞ্চ, দূৰত্ব কিমান অতিক্ৰম কৰিছে। ঠিক আছে, আমি কিলোমিটাৰ এককত ৱাই অক্ষৰ পিনে ল'ম। এতিয়া স্কেলৰ সহায়ত যদি আমি গ্ৰাফটো দেখুৱাওঁ তেনেহ'লে ইয়াত যিদৰে লোৱা হৈছে 2 চেণ্টিমিটাৰলৈকে ল'লোঁ আমি, 2 4 সমান ল'ব লাগিব, 6 তিনিটা লৈছোঁ, যিদৰে টেক্সট দি আছে সেইদৰে আমি লৈছোঁ। ইয়াত তিনিটা লোৱা হৈছে মান 20 মিনিট, 40 মিনিট এণ্ড 60 মিনিট। 20 মিনিটত কিমান দূৰত্ব অতিক্ৰম কৰে, 40 মিনিটত কিমান দূৰত্ব অতিক্ৰম কৰে, আৰু 60 মিনিটত কিমান দূৰত্ব অতিক্ৰম কৰে, সেইখিনি আৰু লোৱা হৈছে। আৰু দূৰত্ব 10, 20 এনেকৈ লোৱা হৈছে, যিকোনো এটা মাপত আমি ল'ব পাৰোঁ। ঠিক আছে, আমি 1 চেণ্টিমিটাৰ হিচাপে যদি লওঁ, 1 চেণ্টিমিটাৰক যদি একক হিচাপে লৈ তেনেহ'লে লওঁ, 10 বুলি ধৰিলোঁ, 10, 20, 30, 40, 50 এনেকৈ আহি যাব। ঠিক আছে, গতিকে 10 কিলোমিটাৰ, 0 to 10 কিলোমিটাৰ, 0 to 20 কিলোমিটাৰ, 30 কিলোমিটাৰ, 40 কিলোমিটাৰ, 50 কিলোমিটাৰ। ঠিক আছে, এতিয়া যদি আমি লওঁ যে প্ৰথম 20 মিনিট সময়ত, ঠিক আছে, প্ৰথম 20 মিনিট সময়ত মটৰ গাড়ীখনে 10 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে, তেনেহ'লে আমি ক'ত পাম, ঠিক আছে, এইফালে বলাই দিলোঁ এনেকৈ, যিহেতু গ্ৰাফত কৰা নাই এনেকৈ কৰিব লাগিব, গ্ৰাফ পেপাৰত হ'লে সহজ হয়। আমি কি কৰিলোঁ, 10 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে, গতিকে যিটো বিন্দুত কটাকটি কৰিব সেইটো বিন্দুত পাম, গতিকে এইটো বিন্দুত পাম আমি। ঠিক আছে, এইটো বিন্দুত আমি লেখৰ যিটো বিন্দু পাম, প্ৰথমটো বিন্দু, এইটো বিন্দুত পাম। তাৰপিছত 40 মিনিট সময়ত এই 20 কিলোমিটাৰ অৰ্থাৎ 10 to 20, যিহেতু সুষম দ্ৰুতিত গতি কৰি আছে, গতিকে আমি তেনেহ'লে কেনেকৈ কৰিম, এনেকৈ পাই যাম। ঠিক আছে, গ্ৰাফ পেপাৰত হ'লে আমি ডাইৰেক্ট পইণ্ট আউট কৰিব পাৰোঁ, যিহেতু সুষম দ্ৰুতিত গতি কৰি আছে না, গতিকে এইটো বিন্দুত পাম আমি তৃতীয় সময়ৰ ব্যৱধানত যি দূৰত্ব অতিক্ৰম কৰিব এইটো বিন্দুত পাম। ঠিক তেনেদৰে ধৰিলোঁ 60 মিনিটত কি 30 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব, গতিকে আমি 60 মিনিটত 30 কিলোমিটাৰ দেখুৱাব লাগে, 60 মিনিটত 30 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব এনেদৰে, গতিকে এইফালে 30 আছে। এইটো বিন্দুত থাকিব। ঠিক আছে, এতিয়া এই যে বিন্দু পালোঁ, এই বিন্দুবোৰ যদি আমি সংযোগ কৰি দিওঁ 0ৰ পৰা একেবাৰে, অৰ্থাৎ মূল বিন্দুৰ পৰা যদি আমি সংযোগ কৰি দিওঁ তেনেহ'লে আমি কি পাওঁ, এটা সৰল ৰেখা পাওঁ। আমি যি ৰেখা পাওঁ, ৰেখাটো কি পাওঁ, সৰল ৰেখা পাওঁ। ঠিক আছে, ইয়াত অলপ খেলিমেলি হ'ব পাৰে, যিহেতু স্কেলৰ মাপত গণ্ডগোল হ'ব পাৰে অলপ। ঠিক আছে, যিকেই নহওক এটা সৰল ৰেখা পাওঁ। ঠিক আছে, গতিকে আমি কি জানিলোঁ, যেতিয়া কোনো এটা বস্তুৱে সমান সময়ৰ ব্যৱধানত সমান দূৰত্ব অতিক্ৰম কৰিব, অৰ্থাৎ সুষম দ্ৰুতিত গতি কৰিব, তেতিয়াহ'লে যদি আমি লেখ চিত্ৰত তাৰ
সময় দূৰত্ব সময়ৰ লেখ যদি আমি অংকন কৰোঁ তেনেহ'লে সেই লেখটো আমি সদায় যি ৰেখা পাম, লেখৰ যি ৰেখা পাম বা যি লেখ পাম, সদায় এটা সৰল ৰেখা পাম। যিদৰে ইয়াত আমি এটা সৰল ৰেখা পাইছোঁ। ঠিক আছে, আমি এই লেখৰ ক্ষুদ্ৰ এটা অংশ ল'ব পাৰোঁ। ইয়াৰ দূৰত্ব আমি বুজোৱাৰ কাৰণে কিমানখিনি দূৰত্ব অতিক্ৰম কৰিছে মুঠতে সেইখিনি যদি উলিয়াব লাগে, এটা ক্ষুদ্ৰ অংশ আমি ল'ব পাৰোঁ। দুটা পইণ্ট, যিকোনো দুটা পইণ্ট আমি ল'লোঁ, এ বি দুটা পইণ্ট লৈছোঁ আমি লেখডালৰ পৰা। ঠিক আছে, এতিয়া এ বি অৰ্থাৎ 40 কিলোমিটাৰত 40 মিনিটত 20 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। অৰ্থাৎ ইয়াত আমি T1 বুলি ধৰিলোঁ, যিটো সময় আমি 40 মিনিট পাইছোঁ T1, আৰু 60 মিনিটত বি দূৰত্ব অতিক্ৰম কৰে, অৰ্থাৎ 30 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে, ইয়াক আমি T2 বুলি লৈছোঁ। ঠিক আছে, গতিকে আমি সময়ৰ ব্যৱধান যদি উলিয়াব লাগে তেনেহ'লে কি হ'ব? T2 - T1। ঠিক আছে, T2 - T1 আমি পাম। ঠিক আছে, T2 - T1, T2 - T1 এইখিনি সময়ৰ ব্যৱধান বুজাইছে। ইমানখিনি সময়ৰ ব্যৱধানত কিমানখিনি দূৰত্ব অতিক্ৰম কৰিছে? এ বিন্দুৰ পৰা বি বিন্দুলৈ দূৰত্ব অতিক্ৰম কৰিছে। গতিকে এ বিন্দুলৈ আমি দূৰত্ব যদি ধৰোঁ 0 to A, OA অৰ্থাৎ OA লৈ যদি দূৰত্ব আমি D1 বুলি ধৰোঁ, আৰু OB লৈ যদি আমি D2 দূৰত্ব ধৰোঁ, তেনেহ'লে কিমানখিনি মুঠ দূৰত্ব অতিক্ৰম কৰিছে A আৰু Bৰ পৰা? তেনেহ'লে আমি এইখিনি পাম D2 - D1। ঠিক আছে, তো A to B হৈছে মুঠ দূৰত্ব D2 - D1, আৰু ইয়াৰ কাৰণে যি সময়ৰ ব্যৱধান পাম T2 - T1। গতিকে আমি এই ক্ষেত্ৰত মটৰ গাড়ীখন যদি ধৰোঁ, মটৰ গাড়ীখনে অতিক্ৰম কৰা মুঠ দূৰত্ব আমি পাম, মুঠ দূৰত্ব নহয়, দ্ৰুতি। ঠিক আছে, ইয়াৰ দ্ৰুতি আমি পাম। এতিয়া মুঠ দূৰত্ব বুজাব A to B কিমান দূৰত্ব অতিক্ৰম কৰিছে। D2 - D1 হৈছে আমাৰ মুঠ দূৰত্ব, আৰু সময়ৰ ব্যৱধান হৈছে T2 - T1, অৰ্থাৎ ইমানখিনি সময়ৰ ব্যৱধানত ইমান দূৰত্ব অতিক্ৰম কৰিছে। গতিকে মুঠ অতিক্ৰম কৰা দূৰত্ব ডিভাইডেড বাই সময় আমি উলিয়ালে কি পাম? কোনো এটা বস্তুৰ ক্ষেত্ৰত আমি দ্ৰুতি উলিয়াব পাৰোঁ। গতিকে মটৰ গাড়ীখনৰ দ্ৰুতি আমি ইয়াৰ পৰা কি পাই আছোঁ? মটৰ গাড়ীখনৰ দ্ৰুতি স্পীড এজ ইকুৱেল টু কি পাম ইয়াতে? D2 - D1 ডিভাইডেড বাই T2 - T1। কিতাপত ইয়াত এজ বুলি আছে, ডিৰ সলনি মই ডি ধৰিছোঁ, কাৰণ স্পীড আৰু ভেলচিটি বেলেগ হয়। ভেলচিটিৰ কাৰণে ভি লিখা হয়, কিন্তু ইয়াত দ্ৰুতিৰ কাৰণে ভি লিখা হৈছে, অলপ গণ্ডগোল লাগি যায়, সেইকাৰণে মই ডি বুলি ধৰিছোঁ। গতিকে দ্ৰুতি স্পীড এজ ইকুৱেল টু D2 - D1 ডিভাইডেড বাই T2 - T1 এনেদৰে আমি পাই যাওঁ। ঠিক আছে, যিকেই নহওক, ইয়াৰ পৰা এটা বস্তু আমি মনত ৰাখিব লাগিব, যেতিয়া কোনো এটা বস্তুৱে সমান সমান সময়ৰ ব্যৱধানত সমান সমান দূৰত্ব অতিক্ৰম কৰিব, অৰ্থাৎ সূক্ষ্ম দ্ৰুতিত গতি কৰিব, তেতিয়াহ'লে আমি যদি তাৰ দূৰত্ব সময় লেখ আমি অংকন কৰোঁ, তেনেহ'লে লেখটো সদায় এটা সৰল ৰেখা পোৱা যাব। লেখডাল সদায় এটা সৰল ৰেখা পোৱা যাব। এইখিনি আমি মনত ৰাখিব লাগিব। ইয়াৰ পিছত যদি সূক্ষ্ম দ্ৰুতি নহয়, যদি বিষম দ্ৰুতি হয়, তেনেহ'লে আমি এটা আৰ্হি লওঁ কেনেকুৱা ধৰণে আমি লেখ পাব পাৰোঁ। এতিয়া কোনো এটা বস্তুৱে যদি বিষম দ্ৰুতিৰে, ঠিক আছে, বিষম দ্ৰুতিত গতি কৰি থাকে, তেনে ক্ষেত্ৰত বিষম দ্ৰুতিত যদি গতি কৰি থাকে কোনো এটা বস্তুৱে, অৰ্থাৎ সমান সমান সময়ৰ ব্যৱধানত ই সমান সমান দূৰত্ব অতিক্ৰম নকৰে। ঠিক আছে, তেনে ক্ষেত্ৰত আমি যি সময় দূৰত্ব লেখ পাওঁ, অৰ্থাৎ দূৰত্ব সময় লেখ বা সময় দূৰত্ব লেখ, টাইম ডিষ্টেঞ্চ গ্ৰাফৰ ডিষ্টেঞ্চ টাইম গ্ৰাফ, সময় দূৰত্ব লেখ বা দূৰত্ব সময় লেখ বুলি কওঁ আমি, দূৰত্ব সময় লেখ। ঠিক আছে, দূৰত্ব সময় লেখ অৰ্থাৎ ডিষ্টেঞ্চ টাইম গ্ৰাফ আমি কেনেকুৱা ধৰণৰ পাওঁ? ইয়াত যিদৰে দিয়া আছে আৰ্হি, আমি ইয়াৰ পৰা আমি আৰ্হি উলিয়াই আছোঁ। ঠিক আছে,
আমি আগৰ নিচিনাকৈ কি কৰিম x অক্ষৰ পিনে আমি সময় ল'ম সময় x অক্ষৰ পিনে আমি সময় ল'ম সময় x অক্ষৰ পিনে আমি সময় লৈছোঁ সময় সেকেন্ডত ললো ঠিক আছে y অক্ষৰ পিনে আমি দূৰত্ব ল'ম দূৰত্ব মিটাৰ এককত ললো মিটাৰ পাৰ সেকেন্ড অৰ্থাৎ হৈ যাব আমাৰ ঠিক আছে ইয়াৰ ত্ৰুটি তো বিষম ত্ৰুটি যদি আমি লওঁ ঠিক আছে এতিয়া 0 ঠিক আছে 2 তাৰপিছত 4 6 এনেদৰে পাই থাকিম 8 10 12 14 এনেদৰে যাই থাকিব ঠিক আছে অৰ্থাৎ প্ৰথম 2 সেকেন্ডত কিমান দূৰত্ব অতিক্ৰম কৰিব তাৰপিছত প্ৰথম 4 সেকেন্ডত অৰ্থাৎ 2 পৰা 4 সেকেন্ডৰ অন্তৰালত কিমান দূৰত্ব অতিক্ৰম কৰিব বস্তু এটাই সেইখিনি আমি পাই যাম ঠিক আছে ইফালে আমি 5 কে ললো 5 10 15 ঠিক আছে 20 25 30 35 এনেকৈ ললো ঠিক আছে তেনে ক্ষেত্ৰত আমি যি সময় দূৰত্ব লেখ পাম মোটামুটি যদি এনেকৈ সময় সাপেক্ষে যদি কি হয় আমাৰ কি হয় দ্ৰুতি যদি বৃদ্ধি পায় তেনেহ'লে এনেকুৱা ধৰণৰ লেখ আমি পাব পাৰোঁ ঠিক আছে কমি গ'লে আমি এনেকুৱা ধৰণৰ লেখ পাব পাৰোঁ উল্টা পাব পাৰোঁ কমি যদি যায় ঠিক আছে এনেকুৱা পাব পাৰোঁ বা এনেকুৱা পাব পাৰোঁ যিকোনো পাব পাৰোঁ ঠিক আছে তেনেকুৱা ধৰণৰ লেখ যিকোনো ধৰণৰ আমি লেখ পাব পাৰোঁ মোটামুটি এইটো হ'ল এটা আৰ্হি যেতিয়া বস্তু এটাই বিষম ত্ৰুটিত গতি কৰে তেনেহ'লে আমি মোটামুটি এনেকুৱা ধৰণৰ লেখ পাওঁ বস্তুটোৰ যেতিয়া আমি দূৰত্ব সময় লেখ অংকন কৰোঁ বা উলিয়াওঁ ঠিক আছে এতিয়া আমি জানিম বেগ সময় লেখ ঠিক আছে বেগ সময় লেখ গতিকে নেক্সট পেজত আমি আলোচনা কৰিম বেগ সময় লেখ এতিয়া আমি আলোচনা কৰিম বেগ সময় লেখ বেগ সময় লেখ বেগ সময় লেখ অৰ্থাৎ ভেলোচিটি টাইম গ্ৰাফ এতিয়া আমি আলোচনা কৰিম বেগ সময় লেখ ভেলোচিটি টাইম গ্ৰাফ ঠিক আছে এতিয়া বেগ সময় লেখ সুষম বেগৰ ক্ষেত্ৰত আলোচনা কৰিম সুষম বেগৰ ক্ষেত্ৰত প্ৰথমে সুষম বেগ মানে কি যেতিয়া কোনো এটা বস্তুৱে গতি কৰি থাকিব সুষম বেগত গতি কৰি থাকিব ইয়াৰ অৰ্থটো কি কোনো এটা বস্তুৱে সুষম বেগেৰে গতি কৰি থাকিলে কি হ'ব সমান সমান সময়ৰ ব্যৱধানত ই সমান বেগত থাকিব অৰ্থাৎ বেগৰ পৰিৱৰ্তন নহয় সময় সাপেক্ষে সময়ৰ ব্যৱধানত কি নহয় বেগৰ পৰিৱৰ্তন নহ'ব সময়ৰ ব্যৱধানত বস্তুটোৰ বেগৰ একো পৰিৱৰ্তন নঘটে ঠিক আছে ইয়াক যদি আমি গ্ৰাফেৰে ৰিপ্ৰেজেণ্ট কৰিব লাগে যিদৰে আমাৰ টেক্সটত দিয়া আছে আমি এনেদৰে কি কৰিব পাৰোঁ গ্ৰাফৰ সহায়ত অৰ্থাৎ লেখ চিত্ৰৰ সহায়ত আমি ইয়াক দেখুৱাব পাৰোঁ আগৰ নিচিনাকৈ আমি কি কৰিব লাগিব y অক্ষক এতিয়া y অক্ষক বেগ বুলি ল'ম আমি ঠিক আছে x অক্ষৰ পিনে আমি সময় ল'ম 0 অৰ্থাৎ মূলবিন্দু x অক্ষৰ পিনে আমি সময় ল'ম সময় ঘণ্টাত ল'ম ঘণ্টা এককত ল'লোঁ সময় আমি ঘণ্টা এককত ল'লোঁ সময় আমি ঘণ্টা এককত ল'লোঁ অৰ্থাৎ এইচ আৱাৰ ঠিক আছে আৰু y অক্ষৰ পিনে আমি কি ল'ম বেগ ল'ম বেগ অৰ্থাৎ ভেলোচিটি বেগ আমি কি কিলোমিটাৰ পাৰ আৱাৰ কিলোমিটাৰ প্ৰতি ঘণ্টা এককত ল'ব লাগিব কিলোমিটাৰ পাৰ আৱাৰ এককত ল'লোঁ ঠিক আছে এতিয়া আমি 1 2 3 4 যিকোনো 4টা পোৰ্শন কৰিলোঁ 1 সমান সমান হ'ব লাগিব 2 3 and 4 অৰ্থাৎ 1 সেকেন্ড 2 সেকেন্ড 3 সেকেন্ড আৰু 4 সেকেন্ড 1 সেকেন্ড 2 সেকেন্ড 3 সেকেন্ড আৰু 4 সেকেন্ড সময় সাপেক্ষে বস্তুটোৰ বেগৰ
যদি একে বেগতে বস্তুটো একে বেগতে ঠিক আছে আমি বেগ লৈছোঁ 0 10 20 30 and 40 ঠিক আছে 40 40 10 20 30 and 40 অর্থাৎ 10 কিলোমিটার পার আওয়ার 20 কিলোমিটার পার আওয়ার 30 কিলোমিটার পার আওয়ার অ্যান্ড 40 কিলোমিটার পার আওয়ার 40 কিলোমিটার প্রতি ঘণ্টা ঠিক আছে বেগত থাকে এতিয়া আমি যেহেতু সুষম বেগ ল'ম মটৰ গাড়ী এখন লৈছোঁ কত মটৰ গাড়ী এখনে গতি কৰি আছে সুষম বেগত গতিকে ই সময় সাপেক্ষে ই ধৰা হ'ল ইয়াৰ যি বেগ চলি আছে বেগ হ'ল ইয়াৰ 40 গতিকে 40 কিলোমিটার পার আওয়ার 40 কিলোমিটার প্রতি ঘন্টা 40 কিলোমিটার প্রতি ঘন্টা যদি আমি লওঁ সময় সাপেক্ষে ইয়াৰ বেগৰ কোনো পৰিৱৰ্তন নঘটে একে বেগতে থাকিব ঠিক আছে একে বেগতে থাকিব সময় সাপেক্ষে বেগৰ কোনো পৰিৱৰ্তন নঘটে এই ক্ষেত্ৰত অৰ্থাৎ 40 কিলোমিটার পার আওয়ার ফিক্সড থাকিব 40 কিলোমিটার প্রতি ঘন্টা একে থাকিব পৰিৱৰ্তন নহয় কিন্তু ইয়াৰ সময় সাপেক্ষে আমি ইয়াৰ সময় কিন্তু পৰিৱৰ্তন হৈ থাকিব সময়ৰ ব্যৱধান ঘটি থাকিব হয় না নাই গতিকে আমি দুটা সময় ললো সাপোজ t1 সময় t1 সময়ত t1 সময়ত এ বিন্দুত আছে ঠিক আছে ইয়াত এ বিন্দুৰ ক্ষেত্ৰত আমি 40 কিলোমিটার পার আওয়ারে পাম ইয়াৰ বেগ বস্তুটোৰ ক্ষেত্ৰত আৰু এটা লৈছোঁ t2 লৈছোঁ t2 লৈছোঁ ঠিক আছে t2ৰ ক্ষেত্ৰত আমি t2 লৈছোঁ আৰু ইয়াক যদি কি কৰি দিওঁ এনেদৰে লম্ব টানি দিওঁ ঠিক আছে x অক্ষৰ ওপৰত t2 t1 সময়ত এ বিন্দু লৈছোঁ t2 সময়ৰ ক্ষেত্ৰত বি বিন্দু লৈছোঁ ঠিক আছে বি বিন্দু লৈছোঁ ঠিক আছে আমি এক CD বুলি চিনাক্ত কৰিব পাৰোঁ CD টি সময়ত বস্তুটোৰ যি বেগ পাইছোঁ আমি 40 কিলোমিটার পার আওয়ার আমি এই ক্ষেত্ৰত এ বিন্দু লৈছোঁ আৰু t2 সময়ত ইয়াৰ বেগ একেই থাকিব অৰ্থাৎ 40 কিলোমিটার পার আওয়ার একেই থাকিব সেইকাৰণে একেই থাকিব কোনো পৰিৱৰ্তন নহয় ওপৰৰ ফালে নাযায় ঠিক আছে t2 সময়ত আমি 40 কিলোমিটার পার আওয়ার লৈছোঁ t2ৰ ক্ষেত্ৰত আমি বি বিন্দু লৈছোঁ বেগৰ ৰেখা যি পাইছোঁ সৰল ৰেখা তাৰ ওপৰত আমি বি বিন্দু লৈছোঁ আৰু t1ৰ ক্ষেত্ৰত এ বিন্দু লৈছোঁ ঠিক আছে t1ৰ যি বিন্দু আমাৰ x অক্ষৰ ওপৰত আছে তাক c বুলি চিনাক্ত কৰিছোঁ t2ৰ যি বিন্দু পাইছোঁ আমি d বুলি চিনাক্ত কৰিছোঁ এতিয়া এইটো গ্ৰাফৰ পৰা আমি কি লৈ পাৰোঁ ইয়াৰ পৰা আমি কি পাইছোঁ এ বি চি ডি আয়ত ক্ষেত্ৰ পাই আছোঁ এ বি চি ডি আয়ত ক্ষেত্ৰ পাই আছোঁ ঠিক আছে এ বি চি ডি আয়ত ক্ষেত্ৰ আমি পাই আছোঁ এই গ্ৰাফটোৰ পৰা এই এ বি চি ডি আয়ত ক্ষেত্ৰ যদি কালি আমি উলিয়াওঁ কালি অৰ্থাৎ এৰিয়া বা ক্ষেত্ৰফল যদি উলিয়াওঁ তেনেহ'লে এই এ বি চি ডিৰ কালি বা ক্ষেত্ৰফলে বস্তুটোৱে অতিক্ৰম কৰা মুঠ দূৰত্ব অৰ্থাৎ ইয়াক আমি এছেৰে বুজাম আগতে টিৰে বুজাইছোঁ কিন্তু ইয়াত এছেৰে বুজাম তো বেগৰ কথা আহিছে অৰ্থাৎ মুঠ দূৰত্ব এছ আমি ইয়াৰ পৰা নিৰ্ণয় কৰিব পাৰোঁ ঠিক আছে মুঠ দূৰত্ব এছ আমি ইয়াৰ পৰা নিৰ্ণয় কৰিব পাৰোঁ কেনেদৰে নিৰ্ণয় কৰিম এতিয়া ঠিক আছে কেনেদৰে নিৰ্ণয় কৰিব পাৰোঁ আমি কি জানো ভি ইকুৱেল টু এছ বাই টি অৰ্থাৎ ভেলোচিটি অৰ্থাৎ বেগ সমান অতিক্ৰম কৰা মুঠ দূৰত্ব ডিভাইডেড বাই সময় ঠিক আছে ইয়াত সময়ৰ ব্যৱধান কিমান সময়ৰ ব্যৱধানত কিমান দূৰত্ব অতিক্ৰম কৰিলে এইখিনি আমি পাওঁ ঠিক আছে নতুবা ইয়াৰ পৰা এই ইকুৱেশ্যনৰ পৰা আমি কি পাম এছ ইকুৱেল টু ভি টি অৰ্থাৎ দূৰত্ব এছ ইকুৱেল টু কি বেগ ভি পূৰণ সময় টি ঠিক আছে অৰ্থাৎ এছ ইকুৱেল টু ভি ইনটু টি এছ ইকুৱেল টু ভি ইনটু টি গতিকে এইটো গ্ৰাফৰ পৰা আমি কি পাম দূৰত্ব যদি উলিয়াব লাগে গ্ৰাফটোৰ পৰা তেনেহ'লে এছ ইকুৱেল টু ভি টি ঠিক আছে এতিয়া এছ ইকুৱেল টু ভি টি ঠিক আছে যিকি নহওক এছ ইকুৱেল টু ভি টি এতিয়া এইখিনিৰ পৰা এছ মানে কি পাম আমি এইখিনিৰ পৰা এছ মানে কি পাম এ বি চি ডিৰ কালি ঠিক আছে এ বি চি ডিৰ আয়ত ক্ষেত্ৰৰ কালি বা ক্ষেত্ৰফল উলিয়াব লাগে অৰ্থাৎ এ বি চি ডিৰ কালি বা ক্ষেত্ৰফল কি দিক পূৰণ প্ৰস্থ অৰ্থাৎ ইয়াৰ পৰা আমি কি পাম এ চি ইনটু চি ডি পাম ঠিক আছে গতিকে এই সূত্ৰটোৰ পৰা এই ইকুৱেশ্যনটোৰ পৰা আমি কি পাওঁ ঠিক আছে এতিয়া এ চি মানে কি এ চি
এচিৰ ভেলু আমি ইয়াৰ পৰা কি পাওঁ? এচিৰ ভেলু 40 পাওঁ, 40 কিলোমিটাৰ পাৰ আৱাৰ। 40 কিলোমিটাৰ পাৰ আৱাৰ হৈছে আমাৰ এচিৰ ভেলু। গতিকে এমপ্লাইজ এছ ইকুৱেল টু এচি মানে কি পাওঁ? 40 কিলোমিটাৰ পাৰ আৱাৰ অৰ্থাৎ 40 পাওঁ। এতিয়া চিডি মানে কি? চিডি হৈছে সময়ৰ ব্যৱধানত ইয়াত T1 আছে, T2 আছে। এতিয়া চিডি মানে আমি কি পাওঁ? T2 মাইনাছ T1 পাওঁ, T2 মাইনাছ T1। গতিকে 40 ইনটু T2 মাইনাছ T1, T2 মাইনাছ T1, ঠিক আছে? ইমান কিলোমিটাৰ আমি দূৰত্ব, বস্তুটোৰ গতিৰ পৰা আমি দূৰত্ব উলিয়াব পাৰোঁ, ঠিক আছে? গতিকে এইটো হ'ল সুষম বেগেৰে যেতিয়া বস্তু এটাই গতি কৰিব, তেনে ক্ষেত্ৰত আমি বেগ আৰু সময়ৰ লেগ আমি এনেকুৱা ধৰণৰ পাওঁ, ঠিক আছে? এতিয়া ত্বৰিত গতিৰ ক্ষেত্ৰতো আমি লেগ উলিয়াব লাগিব। ত্বৰিত গতিৰ ক্ষেত্ৰত অৰ্থাৎ যেতিয়া বস্তুৰ ত্বৰণ ঘটিব, অৰ্থাৎ বেগ একে নাথাকিব, বেগৰ পৰিৱৰ্তন ঘটিব। কি হ'ব? বেগৰ পৰিৱৰ্তন ঘটিব। বেগৰ যেতিয়া পৰিৱৰ্তন ঘটিব, তেনে ক্ষেত্ৰত আমি কেনেকুৱা ধৰণৰ বেগ সময় লেগ পাওঁ, সেইখিনি আমি পৰৱৰ্তী পেজত আলোচনা কৰিম, ঠিক আছে? এতিয়া আমি ত্বৰিত গতিৰ ক্ষেত্ৰত আমি বেগ সময় লেগ অংকন কৰিম। ত্বৰিত গতি মানে কি? কোনো এটা বস্তুৱে গতি কৰি আছে, অৰ্থাৎ ধৰি ল'লোঁ মটৰ গাড়ী এখনে গতি কৰি আছে, ঠিক আছে? তেনে ক্ষেত্ৰত মটৰ গাড়ীৰ যি বেগ থাকিব, বেগৰ কি হ'ব? বেগৰ পৰিৱৰ্তন ঘটিব, ঠিক আছে? তে বেগৰ পৰিৱৰ্তন ঘটিব মানে গতিৰ ক্ষেত্ৰত, বস্তুটোৰ গতিৰ ক্ষেত্ৰত ত্বৰণ ঘটিব, ঠিক আছে? এক্সেলাৰেট হ'ব। ত্বৰণ মানে হৈছে বেগৰ পৰিৱৰ্তনৰ হাৰ। গতিকে ত্বৰিত গতিৰ ক্ষেত্ৰত আমি বেগ আৰু সময় লেগ কেনেকৈ পাওঁ, সেইখিনি এতিয়া আমি আলোচনা কৰিম। তো প্ৰথমে আমি বিশেষকৈ জানিব লাগিব সুষম ত্বৰিত গতি বা সুষম ত্বৰণৰ ক্ষেত্ৰত ত্বৰণ দুই ধৰণৰ হ'ব পাৰে, বিষম ত্বৰণ আৰু সুষম ত্বৰণ। ইউনিফৰ্ম এক্সেলাৰেশ্যন। সুষম ত্বৰণ মানে কি? মটৰ গাড়ীখনে যেতিয়া সমান সময়ৰ ব্যৱধানত সমান বেগৰ পৰিৱৰ্তনৰ যোগেদি গতি কৰিব, অৰ্থাৎ বেগৰ পৰিৱৰ্তন ঘটিব ঠিকে, অৰ্থাৎ ত্বৰণ ঘটিব, ত্বৰিত গতি হ'ব। ত্বৰণ ঘটিব, বেগৰ পৰিৱৰ্তন ঘটিব, কিন্তু বেগৰ পৰিৱৰ্তন এনেকুৱাভাৱে হ'ব যে সমান সময়ৰ ব্যৱধানত একে ধৰণৰ মানে বেগৰ পৰিৱৰ্তন ঘটিব, অৰ্থাৎ সুষমভাৱে বেগৰ পৰিৱৰ্তন ঘটিব, বিষমভাৱে নহয়। তেনে ক্ষেত্ৰত আমি লেগ ল'ব পাৰোঁ। ধৰি লোৱা মটৰ গাড়ী এখন চলি আছে, চালকে মটৰ গাড়ী এখন চলাই আছে আৰু চালকৰ ওচৰত এজন ব্যক্তিয়ে মটৰ গাড়ীখনৰ স্পীডোমিটাৰৰ যি পাঠ, অৰ্থাৎ ৰিডিং, কিমান কিলোমিটাৰ পাৰ আৱাৰ মানে বেগত গতি কৰি আছে, সেইখিনি কি কৰিলে অন্তৰ্ভুক্ত তালিকা কৰিলে। 5 ছেকেণ্ডৰ মূৰে তেওঁ কি কৰিলে? ৰিডিংটো লিপিবদ্ধ কৰিলে, ঠিক আছে? যিদৰে আমাৰ কিতাপত দিয়া আছে। আৰু তাৰ পৰা এখন তালিকা প্ৰস্তুত কৰিলে। কেনেকুৱা ধৰণৰ তালিকা? যে সময় লৈছে, সময় আমি ছেকেণ্ড এককত ল'ম, SI এককত ল'ম, ঠিক আছে? আৰু মটৰ গাড়ীখনৰ কি পাম? মটৰ গাড়ীখনৰ আমি বেগ পাম, মানুহজনে মটৰ গাড়ীখনৰ বেগ কি কৰিছে? মিটাৰ প্ৰতি ছেকেণ্ড আৰু কিলোমিটাৰ প্ৰতি ঘণ্টা এককত লৈছে, ঠিক আছে? এতিয়া প্ৰথমে আমি 0 ছেকেণ্ড ল'লোঁ। প্ৰথম 0 ছেকেণ্ডত কি হ'ব? 0 ছেকেণ্ড মানে কি? সময় উকলি যোৱা নাই, অৰ্থাৎ যেতিয়া সময় উকলি যোৱা নাই তেতিয়া কি গতি নকৰে, ইয়াৰ আমি বেগৰ পৰিৱৰ্তন নাপাওঁ, ঠিক আছে? গতিকে 0 মিটাৰ পাৰ ছেকেণ্ড, 0 কিলোমিটাৰ পাৰ আৱাৰ পাম আমি মটৰ গাড়ীখনৰ বেগ, ঠিক আছে? তাৰপিছত 5 ছেকেণ্ড মূৰে যেতিয়া ব্যক্তিজনে কি কৰিলে? স্পীডোমিটাৰৰ পাঠ ল'লে, তেতিয়া পোৱা যায় আমাৰ 2.5 মিটাৰ পাৰ ছেকেণ্ড আৰু কিলোমিটাৰ প্ৰতি ঘণ্টা এককত আমি 9 পাওঁ, 9 কিলোমিটাৰ প্ৰতি ঘণ্টা। ঠিক তেনেদৰে তাৰ 5 ছেকেণ্ড পিছত, অৰ্থাৎ 5 ছেকেণ্ডৰ মূৰে লোৱা হৈছে, অৰ্থাৎ 10 ছেকেণ্ডৰ ক্ষেত্ৰত কি পাম আমি?
5 মিটাৰ পাৰ ছেকেণ্ড আমি পাম 5.0 বা 5 মিটাৰ পাৰ ছেকেণ্ড বেগ পাম মটৰ গাড়ীখনৰ বেগ আৰু কিলোমিটাৰ পাৰ আৱাৰ হিচাপে ল'লে 18 পাম ঠিক আছে ঠিক তেনেদৰে 15 ছেকেণ্ডৰ ক্ষেত্ৰত আমি কি পাম 15 ছেকেণ্ডৰ ক্ষেত্ৰত আমি কি পাম 15 ছেকেণ্ডৰ ক্ষেত্ৰত পাম 7.5 মিটাৰ পাৰ ছেকেণ্ড আৰু 27 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে ঠিক তেনেদৰে 20 ছেকেণ্ডত যদি আমি লওঁ তেনেহ'লে আমি কি পাম 10.0 বা 10 মিটাৰ পাৰ ছেকেণ্ড আমি পাম মটৰ গাড়ীখনৰ বেগ আৰু কিলোমিটাৰ প্ৰতি ঘণ্টা এককত ল'লে আমি পাম 36 কিলোমিটাৰ প্ৰতি ঘণ্টা ঠিক আছে এনেদৰে 25 30 ছেকেণ্ড এনেকৈ ব্যক্তিজনে কি কৰিলে স্পীডোমিটাৰৰ পাঠ ল'লে ঠিক আছে এই যে স্পীডোমিটাৰৰ পাঠ লৈছোঁ আমি ভালদৰে যদি এই পাঠ আমি লক্ষ্য কৰোঁ তেনেহ'লে কি পাম যে প্ৰতি 5 ছেকেণ্ডৰ মূৰে মূৰে যি বেগৰ পৰিৱৰ্তন ঘটিছে 0 to 2.5 মিটাৰ পাৰ ছেকেণ্ড 0 to 9 কিলোমিটাৰ পাৰ আৱাৰ একেই কথা প্ৰতি ঘণ্টা কিলোমিটাৰ প্ৰতি ঘণ্টা একেই একক দুটা এককত লোৱাইছে কিন্তু একেই হ'ব ঠিক আছে একক ভিন্ন হ'লেও ইয়াৰ যি মানে একক হিচাপে মান বেলেগ হ'লেও কিন্তু আচলতে একেই ঠিক আছে একক হিচাপে মান বেলেগ বেলেগ হ'বই ঠিক আছে যেনেকৈ 1 কিলোগ্ৰামক যদি আমি গ্ৰামত লওঁ তেনেহ'লে কি হ'ব 1000 গ্ৰাম হ'ব কিন্তু আচলতে ইয়াৰ যি আমি ওজন পাম ওজন একেই পাম দেখাত বেলেগ দেখা গৈ আছে ঠিক তেনেদৰে ইয়াতো মিটাৰ পাৰ ছেকেণ্ড কিলোমিটাৰ পাৰ আৱাৰ হিচাপে লোৱা হৈছে ঠিক আছে কিন্তু 5 ছেকেণ্ডৰ মূৰে মূৰে লোৱা হৈছে আৰু একেধৰণে বেগৰ পৰিৱৰ্তন ঘটিছে একে 2.5 তাৰপিছত 5.0 7.5 ঠিক আছে মিটাৰ পাৰ ছেকেণ্ড হিচাপে যদি আমি হিচাপ কৰোঁ আঢ়ৈ মিটাৰ পাৰ ছেকেণ্ডকৈ বাঢ়ি গৈছে পৰিৱৰ্তন ঘটিছে ঠিক আছে কিলোমিটাৰৰ ক্ষেত্ৰত 9 18 9 দুগুণে 18 9 3 গুণ 27 9 4 গুণে 36 এনেকৈ মানে সুষমভাৱে আমি যদি গম পাওঁ সুষমভাৱে বেগৰ পৰিৱৰ্তন ঘটিছে অৰ্থাৎ বেগ সুষমভাৱে পৰিৱৰ্তন ঘটিছে 5 ছেকেণ্ডৰ মূৰে মূৰে একে পাইছোঁ আমি বেগৰ পৰিৱৰ্তন হাৰ গতিকে এক খোৱা হ'ব সুষম ত্বৰণ যি ত্বৰণ ঘটিছে অৰ্থাৎ বেগৰ যি পৰিৱৰ্তন ঘটিছে সুষম বেগৰ পৰিৱৰ্তনৰ হাৰ ঘটিছে অৰ্থাৎ সুষমভাৱে ত্বৰিত হৈছে মটৰ গাড়ীখনে সুষমভাৱে ত্বৰিত হৈছে এনে ক্ষেত্ৰত এই তালিকাৰ পৰা যদি আমি কি কৰোঁ লেখ অংকন কৰোঁ তেনেহ'লে আমি কি পাম লেখ পাম সৰল ৰেখাৰ দৰে এটা লেখ পাম ঠিক আছে গ্ৰাফ আমি লেখ পাওঁ সেই লেখ এখন পাম সেইখিনি আমি নেক্সট পেজত অংকন কৰিম আৰু তাক আলোচনা কৰিম ঠিক আছে গতিকে এইটো তালিকাৰ পৰা আমি লেখখন ল'ব লাগিব যিদৰে কিতাপতো দিয়া আছে এইটো লেখেই দিয়া আছে এইখিনি আমি আলোচনা কৰিম এতিয়া লেখ অংকন কৰোঁতে আগৰ দৰে আমি কি ল'ম প্ৰথমে এক্স অক্ষৰ ৱাই অক্ষৰ ল'ম এক্স অক্ষৰ পিনে আমি সময় ৰাখিম আৰু ৱাই অক্ষৰ পিনে বেগ ৰাখিব লাগিব ঠিক আছে আমি ল'লোঁ ঠিক আছে এক্স অক্ষ আৰু ইপিনে ৱাই অক্ষ ঠিক আছে ইয়াত 0 মূলবিন্দুত 0 ধৰি ল'লোঁ আমি ঠিক আছে গতিকে এক্স অক্ষৰ পিনে আমি কি ল'ম সময় ল'ম টাইম ল'ম সময় ল'ম সময় একক কি থাকিব এই ক্ষেত্ৰত আমি ছেকেণ্ড হিচাপে লৈছোঁ তালিকাৰ পৰা আগৰ তালিকাটো যদি তোমালোকে মন কৰা ঠিক আছে ছেকেণ্ড এককত ল'ম আৰু ইফালে কি ল'ম ৱাই অক্ষৰ ফালে আমি কি ল'ম বেগ ল'ম অৰ্থাৎ ভেলচিটি কিলোমিটাৰ প্ৰতি ঘণ্টা এককত ল'ম ঠিক আছে এতিয়া আমি সময় যিদৰে লৈছোঁ 0 পৰা পিছত 5 ছেকেণ্ড সেই হিচাপে ইয়াতো ল'ম তালিকা যিদৰে আছিল চেণ্টিমিটাৰ হিচাপে 1 চেণ্টিমিটাৰক আমি 5 বুলি ধৰিলোঁ ইয়াত ঠিক আছে গ্ৰাফ হ'লে ভাল হয় এনেদৰে ল'লোঁ এতিয়া আমি ভালদৰে লৈ লওঁ
ঠিক আছে গতিকে আমি 0 পিছত 5 সেকেন্ড 10 সেকেন্ড 15 সেকেন্ড তাৰপিছত 20 সেকেন্ড ঠিক আছে এনেদৰে পাম 20 পিছত 25 ঠিক আছে 25 30 35 40 সেকেন্ড এইদৰে আমি পাই যাম পাই থাকিম আমি কি লৈছো সময় লৈছো এস y অক্ষৰ পিনে আমি কি ললো y অক্ষৰ পিনে আমি 0 10 20 30 40 50 60 70 যিখিনি হয় আৰু গতিকে ইয়াত 10 কিলোমিটাৰ 20 কিলোমিটাৰ পাৰ আৱাৰ 30 কিলোমিটাৰ পাৰ আৱাৰ 40 কিলোমিটাৰ প্ৰতি ঘণ্টা 50 কিলোমিটাৰ পাৰ আৱাৰ প্ৰতি ঘণ্টা ঠিক আছে 60 70 এইদৰে আমি লৈ লওঁ এতিয়া আমি আগৰ তালিকাৰ পৰা আমি কি কৰিম 0 0 0 ঠিক আছে অৰ্থাৎ যদি 0 মিড সেকেন্ড লো আমি 0 তে থাকিব ইয়াতে থাকিব ঠিক আছে তো 5 সেকেন্ড যদি লো 5 সেকেন্ডত কিমান হৈছে বেগৰ কি হাৰত পৰিৱৰ্তন হৈছে 5 সেকেন্ড লোৱাৰ লগে লগে আমাৰ কি হৈছে 2.5 মিটাৰ পাৰ সেকেন্ড আমি কিলোমিটাৰ লৈছো যেহেতু কিলোমিটাৰত কি আছিল আমাৰ 9 আছিল গতিকে 9 যদি হয় মোটামুটি 10 ৰ অলপ আগতে হ'ব মোটামুটি এইটো পয়েন্টত আমি 9 পাম ঠিক আছে এইটো পয়েন্টত আমি 9 পাই যাম গতিকে লেখত যদি আমি বিন্দু উলিয়াব লাগে লেখ কাগজত তেনেহলে কেনেকৈ হ'ব 9 ঠিক আছে 9 আৰু ইফালে আমি লৈছো 5 সেকেন্ড ইফালে আমি কি লৈছো 5 সেকেন্ড লৈছো সরি গতিকে মোটামুটি এইটো পয়েন্টত আমি পাই যাম প্ৰথমটো পয়েন্ট 5 সেকেন্ডত 9 কিলোমিটাৰ তাৰ পিছত ঠিক তেনেদৰে 10 সেকেন্ডত 18 কিলোমিটাৰ প্ৰতি ঘণ্টা তে 10 সেকেন্ড যদি আমি লও তেনেহলে 18 মোটামুটি 18 হলে এটা হ'ব ঠিক আছে গতিকে আমি মোটামুটি কি পাই যাম ঠিক আছে গতিকে এইটো বিন্দুত আমি কি পাই যাম নেক্সট পয়েন্ট পাই যাম ঠিক তেনেদৰে 15 সেকেন্ড যদি হয় 15 সেকেন্ড হলে আমাৰ কি হ'ব 27 হ'ব 27 কিলোমিটাৰ পাৰ আৱাৰ গতিকে 27 হ'বলৈ হলে কত হ'ব লাগে মোটামুটি 3 ঘৰ পিছুৱাই যাব লাগিব 30 পৰা ইয়াত হ'ব লাগে মোটামুটি ঠিক আছে তো মোটামুটি আমি লৈছো একেবাৰে এক্সাক্ট নহব গ্ৰাফ কাগজত ললে এক্সাক্ট হ'ব ঠিক আছে এনেদৰে আমি লৈ থাকিম গতিকে ইয়াত পাম পয়েন্টটো ইয়াত পাম নেক্সট পয়েন্ট আৰু 20 লৈকে ললো যেটা ইয়াত 20 লৈকে লোৱা আছে কিতাপত আমি হেঙিছে 20 লৈকে ললো তা 20 সেকেন্ড হলে কি হ'ব বেগৰ পৰিৱৰ্তন কিমান হ'ব 30 36 ঠিক আছে 36 36 গতিকে 20 যদি আমি লও 36 হলে কত হ'ব লাগে মোটামুটি এইটো ইয়াত হ'ব ঠিক আছে 36 হলে গতিকে আমি আঁকি লও ঠিক আছে 20 সেকেন্ডত লৈছো তে 20 সেকেন্ডত যি আমি মোটৰ গাড়ীখনৰ বেগ পাও স্পিডোমিটাৰৰ পৰা পাঠৰ পৰা এইটো পয়েন্টত পাও ঠিক আছে
এতিয়া যিমানকেইটা পইণ্ট পাইছোঁ অৰ্থাৎ বিন্দু পাইছোঁ বিন্দুকেইটা একেলগ যদি সংযোগ কৰি দিওঁ মূল বিন্দু জিৰ'ৰ পৰা আৰম্ভ হৈছে যিহেতু আমি কি কৰি দিম সংযোগ কৰি দিম তেনেহ'লে এটা সৰল ৰেখা আমি পাম কি পাম আমি এটা সৰল ৰেখা পাম এইদৰে আমি এটা কি পাম সৰল ৰেখা পাম সৰল ৰেখা পোৱাৰ কাৰণটো কি এইকাৰণে আমি সৰল ৰেখা পাইছোঁ কাৰণ যি গতি পাইছোঁ আমি এনেদৰে যাই থাকিব ঠিক আছে এনেদৰে যাই থাকিব ঠিক আছে একেটা সৰল ৰেখাতে আটাইবোৰ বিন্দু আমি পাম যেহেতু সুষমভাৱে মটৰ গাড়ীখন সুষমভাৱে ত্বৰিত হৈছে মটৰ গাড়ীখনে যে গতি কৰিছে বেগৰ পৰিৱৰ্তন হৈছে সুষমভাৱে পৰিৱৰ্তন হৈছে অৰ্থাৎ সুষম ত্বৰণ ঘটিছে মটৰ গাড়ীখনৰ যি ত্বৰণ ঘটিছে এয়া সুষমভাৱে ঘটিছে সমান সময়ৰ ব্যৱধানত একে পৰিমাণৰ কি হৈছে আমাৰ বেগৰ পৰিৱৰ্তন ঘটিছে একে মাপৰে পৰিৱৰ্তন ঘটিছে একে সমান সময়ৰ ব্যৱধানত সমান বেগৰ পৰিৱৰ্তন ঘটিছে সেইকাৰণে সুষমভাৱে ত্বৰিত হৈছে গতিকে ত্বৰিত গতিৰ ক্ষেত্ৰত সুষমভাৱে ত্বৰিত গতিৰ ক্ষেত্ৰত আমি যি লেগ পাওঁ সেই লেগডাল এনেকুৱা ধৰণে আমি কি পাওঁ সৰল ৰেখা এডাল পাওঁ এইদৰে সৰল ৰেখা এডাল পাওঁ ঠিক আছে এতিয়া যদি আমি যিকোনো এটা অংশ লওঁ দূৰত্ব উলিওৱাৰ ক্ষেত্ৰত ঠিক আছে কিমান দূৰত্ব অতিক্ৰম কৰিলে মটৰ গাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰিলে যাক আমি স্মল এছেৰে বুজাম উচ্চোৱা হ'ব কিমানখিনি দূৰত্ব অতিক্ৰম কৰিলে মটৰ গাড়ীখনে তাক নিৰ্ণয় কৰাৰ কাৰণে যিকোনো এটা অংশ আমি এই গ্ৰাফটোৰ পৰা ল'ব লাগিব ঠিক আছে তো কিতাপত দিয়াৰ দৰে আমি 10 ছেকেণ্ডৰ পৰা লৈছোঁ এই 10 ছেকেণ্ডৰ যিটো বিন্দু তাৰ পৰা লৈছোঁ তাক এ বিন্দু হিচাপে চিহ্নিত কৰিছোঁ আৰু 20 লৈকে লৈছোঁ একেবাৰে অন্তিম বিন্দুক আমি বি লৈকে লৈছোঁ এইখিনি অংশ আমি লৈছোঁ গ্ৰাফৰ পৰা ঠিক আছে গ্ৰাফটোৰ পৰা আমি এইখিনি অংশ লৈছোঁ ঠিক আছে এতিয়া এ বি ঠিক আছে আমি অংশটো লৈছোঁ এ বি এতিয়া আমি কি কৰি দিম বি বিন্দুৰ পৰা y অক্ষৰ পিনে ইয়াতে ডট আছে আমি আগতে কৰিছোঁ ইয়ালৈকে কি কৰিব লাগিব আমি x অক্ষৰ ওপৰত লম্ব টানিব লাগিব ঠিক তেনেদৰে এ বিন্দুৰ পৰাও আমি x অক্ষৰ ওপৰত লম্ব টানিব লাগিব ঠিক আছে লগতে আমি এই যি মানে হেৰি পাইছোঁ এ বিন্দুৰ পৰা আমি x অক্ষৰ সমান্তৰালভাৱে আৰু এডাল ৰেখা এনেদৰে পাম যেটো চি বিন্দুত কটাকটি কৰিছে ঠিক আছে গতিকে এই ক্ষেত্ৰত আমি কি পাই আছোঁ এ বি চি ঠিক আছে এ বি চি বা চি নিদিলোঁ ইয়াক চি বুলি নিদিলোঁ আগতে ইয়ালৈকে আমি টানিছোঁ লম্ব টানিছোঁ গতিকে আমি আগতে এ বিন্দু ল'লোঁ এ আৰু বি অংশ ল'ব লাগিব আগতে ইয়াক বিৰে নামকৰণ নকৰোঁ আমি ঠিক আছে এ বিন্দু লৈছোঁ এ বিন্দুৰ পৰা আমি লম্ব টানিছোঁ ঠিক আছে ইয়াক আমি বি বুলি নামকৰণ কৰিলোঁ ঠিক আছে এতিয়া t1 সময়ত কি হৈছে t1 সময়ত অৰ্থাৎ 10 ছেকেণ্ডত ইমানলৈকে দূৰত্ব অতিক্ৰম কৰিছে মটৰ গাড়ীখনে ঠিক আছে আকৌ 20 ছেকেণ্ড আমি ইয়াক t2 সময় বুলি ধৰিম অৰ্থাৎ দ্বিতীয় সময়ৰ ব্যৱধান থাকিব নাই গতিকে t2 ল'ম t2 সময়ত আমাৰ ইমানখিনি দূৰত্ব অতিক্ৰম কৰিছে ঠিক আছে t2 গতিকে t2 যিটো বিন্দু আছে ইয়াক আমি c বুলি ধৰিম গতিকে a b c আৰু এই যি বিন্দু ঠিক আছে আমি ইয়াৰ পৰা কি কৰিছোঁ ইয়াৰ পৰা ইফালে x অক্ষৰ সমান্তৰাল আমি ৰেখা টানিছোঁ ইয়াক আমি d হিচাপে চিহ্নিত কৰিম a b c d আৰু এই যে অন্তিম বিন্দু পাম আমি বেগৰ ক্ষেত্ৰত ইয়াক e ৰে চিহ্নিত কৰিম গতিকে আমি কি পাওঁ a b c d e এখন ট্ৰেপিজিয়াম আমি কি পাওঁ ট্ৰেপিজিয়াম পাওঁ a b c d e ট্ৰেপিজিয়াম পাওঁ ঠিক আছে এতিয়া মটৰ গাড়ীখনৰ দূৰত্ব যদি উলিয়াব লাগে এই যে ট্ৰেপিজিয়াম পাইছোঁ ট্ৰেপিজিয়াম যে পালোঁ আমি এই ট্ৰেপিজিয়ামৰ কি উলিয়াব লাগিব আমি কালি উলিয়াব লাগিব কালি বা ক্ষেত্ৰফল আমি উলিয়াব লাগিব
কালি বা ক্ষেত্ৰফল যদি উলিয়াই দিওঁ তেনেহ'লে আমি যিখিনি পাম সেয়া হ'ব মটৰ গাড়ীখনে অতিক্ৰম কৰা মুঠ দূৰত্ব। ঠিক আছে, গতিকে আমি ফিগাৰৰ পৰা কি গম পাওঁ, এ বি বা আগত ইয়াতে বি দিলে অসুবিধা নাই, এ বি চি ডি ই, এ বি চি ডি ই আমি কি পাওঁ, ট্ৰেপিজিয়াম পাওঁ। গতিকে এছ আমি কি পাম, এ বি চি ডি ইৰ কালি বা ক্ষেত্ৰফল, অৰ্থাৎ মটৰ গাড়ীখনে মুঠ অতিক্ৰম কৰা দূৰত্ব আমি কি পাম, এ বি চি ডি ইৰ কালি। এ বি চি ডি ইৰ কালি মানে কি, এই যে ত্ৰিভুজ আছে, ত্ৰিভুজ এখন আছে এ ডি ই ত্ৰিভুজ প্লাছ এ বি চি ডি চতুৰ্ভুজৰ কি আমাৰ আয়ত ক্ষেত্ৰ পাম। এইখিনি আয়ত ক্ষেত্ৰ পাম, কিন্তু অলপ দেখাত বৰ্গৰ নিচিনা হৈছে, কিন্তু আয়ত ক্ষেত্ৰ পাম। এ বি চি ডি আয়ত ক্ষেত্ৰৰ কালি, গতিকে এ বি চি ডি আয়ত ক্ষেত্ৰৰ কালি, এ বি চি ডিৰ কালি যোগ কি, এই ত্ৰিভুজখনৰ কালি যদি যোগ কৰি দিওঁ, অৰ্থাৎ আমি ত্ৰিভুজ এ ডি ইৰ কালি, ত্ৰিভুজ এ ডি ইৰ কালি, ঠিক আছে, ত্ৰিভুজ এ ডি ইৰ কালি, তেনে ক্ষেত্ৰত আমি কি পাম, তে এ বি চি ডিৰ কালি মানে কি, আয়ত ক্ষেত্ৰৰ কালি মানে কি, দিক পূৰণ প্ৰস্থ। ইয়াত দিক পূৰণ প্ৰস্থ যদি হয় তেনেহ'লে কি হ'ব, এ বি ইনটু বি চি, দিক পূৰণ প্ৰস্থ যদি হয় এ বি ইনটু বি চি, এ বি ইনটু বি চি, অৰ্থাৎ দিক পূৰণ প্ৰস্থ যোগ আমাৰ ত্ৰিভুজৰ কালি কি, হাফ ইনটু ভূমি পূৰণ উন্নতি, ভূমি পূৰণ উন্নতি। ইয়াত ভূমি কি আছে, এ ডি হৈছে ত্ৰিভুজখনৰ ভূমি, ভূমি বেছ, ঠিক আছে, আৰু উন্নতি কি আছে, ডি ই হৈছে আমাৰ উন্নতি, উন্নতি এইচ, তো হাফ ইনটু বি ইনটু এইচ, অর্থাৎ বি কি আছে ইয়াত, এ ডি আছে, এ ডি ইনটু এইচ মানে কি ডিই, ডিই, ঠিক আছে। গতিকে এনেদৰে আমি কি পাওঁ, এনেদৰে আমি কি পাই যাওঁ, বস্তুটি অতিক্ৰম কৰা মুঠ দূৰত্ব আমি পাই যাওঁ, ঠিক আছে। যিকেই নহওক, যিদৰে আমি ওলাওঁ দূৰত্ব অতিক্ৰম কৰা মুঠ দূৰত্ব, এনেকুৱা আমি পাই যাম। তো মোৰ কথাটো হৈছে যে যেতিয়া সুষম বেগৰ পৰিৱৰ্তন ঘটিব বস্তু এটাৰ গতিৰ ক্ষেত্ৰত, তেনে ক্ষেত্ৰত আমি যদি কি কৰোঁ, আমি বেগ সময় লেগ অংকন কৰোঁ, অৰ্থাৎ ভেলচিটি টাইম গ্ৰাফ যদি আমি অংকন কৰোঁ, তেনে ক্ষেত্ৰত আমি এডাল সৰল ৰেখা পাওঁ। কি পাওঁ, আমি এডাল সৰল ৰেখা পাওঁ, ঠিক আছে। এতিয়া যদি সুষম নহয়, যদি বিষমভাৱে ত্বৰিত হয়, বিষম ত্বৰণ ঘটে বস্তুৰ গতিৰ ক্ষেত্ৰত, অৰ্থাৎ একে সময়ৰ ব্যৱধানত একে বেগৰ পৰিৱৰ্তন নঘটে, বেলেগ বেলেগ বেগৰ পৰিৱৰ্তন ঘটিব, ঠিক আছে। ইয়াত যেনেকৈ 0 ছেকেণ্ডত 0 আছিল, 5 ছেকেণ্ডত 2.59 কিলোমিটাৰ পাৰ আৱাৰ, কিন্তু আমি ধৰি ল'লোঁ 10 ছেকেণ্ডত যদি 5 নহয় 6 হয় বা 7 হয়, তেনে ক্ষেত্ৰত কি হ'ব, ইয়াৰ যি বেগৰ পৰিৱৰ্তনৰ হাৰ বেলেগ বেলেগ হ'ব, অৰ্থাৎ সুষমভাৱে ত্বৰণ নঘটিব বস্তুটোৰ ক্ষেত্ৰত, বিষম ত্বৰণ ঘটিব। তেনে ক্ষেত্ৰত আমি বেলেগ বেলেগ ধৰণৰ লেখ পাব পাৰোঁ, যেনেকুৱা কিতাপত দিয়া আছে, এনেকুৱা ধৰণৰ লেখ আমি পাব পাৰোঁ, এনেকুৱা ধৰণৰ লেখ পাব পাৰোঁ, এনেকুৱা ধৰণৰ লেখ পাব পাৰোঁ, ঠিক আছে, নতুবা এনেকুৱা ধৰণৰ যিকোনো ধৰণৰ লেখ আমি পাব পাৰোঁ। ইফালে সময় টাইম, ইফালে ভেলচিটি, ঠিক আছে, টাইম ভেলচিটি যিটো এককতে নলওঁ কিয়, মিটাৰ প্ৰতি ছেকেণ্ড বা কিলোমিটাৰ পাৰ আৱাৰ যিয়েই নহওক, এনেকুৱা ধৰণৰ আমি বেলেগ বেলেগ ধৰণৰ লেখ পাম। কিন্তু যদি সুষম ত্বৰণ ঘটে তেনেহ'লে সৰল ৰেখা এডাল পাম, ঠিক আছে। এতিয়া আমি জানিব লাগিব বেগ সময়ৰ লগত সম্পৰ্কিত তিনিটা সমীকৰণ, ঠিক আছে, বেগ সময়ৰ লগত জড়িত তিনিটা সমীকৰণ, আৰু এই সমীকৰণ তিনিটা উলিওৱাৰ কাৰণে আমি লেখৰ পৰা উলিয়াব পাৰোঁ। ঠিক এনেকুৱা ধৰণৰ লেখ হ'ব, কিন্তু এইটো লেখত কি আছে, এইটো লেখত আমাৰ 0ৰ পৰা ষ্টাৰ্ট হৈছে, অৰ্থাৎ প্ৰাৰম্ভিক বেগ =0 আছে, =0 আছে, কিন্তু সময় আৰু বেগৰ সমীকৰণ যেতিয়া উলিয়াম আমি লেখত, তাত u≠0 থাকিব লাগিব, অৰ্থাৎ আমি 0ৰ পৰা নলৈ তাৰ ওপৰৰ পৰা আমি একে আৰ্হিত এইটো আৰ্হিতে লেখডাল অঁকা হ'ব, কিন্তু অলপ
কি তাত ইউ নট ইকুয়াল টু 0 থাকিব অর্থাৎ 0 পৰা আমি স্টার্ট নকৰিম 0 ওপৰৰ পৰাহে স্টার্ট কৰিম অর্থাৎ আদি বেগ বা প্ৰাৰম্ভিক বেগ কিবা এটা থাকিব 0 নাথাকে ঠিক আছে আদি বেগ বা প্ৰাৰম্ভিক বেগ বস্তুটোৰ ক্ষেত্ৰত কিবা এটা থাকিব এইখিনি আমি এতিয়া নেক্সট পেজত আলোচনা কৰিম এতিয়া প্ৰথমে আমি লেখলৈ যোৱাৰ আগতে আমি কি বেগ সময় সম্পৰ্কৰ সমীকৰণ কেইটা জানিব লাগিব বেগ সময় সম্পৰ্কৰ তিনিটা সমীকৰণ আছে বেগ সময় সম্পৰ্কৰ সমীকৰণসমূহ বেগ সময় সম্পৰ্কৰ সমীকৰণসমূহ আমি জানিব লাগিব তিনিটা সমীকৰণ আমি পাওঁ ঠিক আছে v equal to u plus at এইটো এটা সমীকৰণ পাওঁ ঠিক আছে তাৰপিছত 2 নম্বৰে s equal to ut plus half at square এটা সমীকৰণ পাওঁ আৰু 2as equal to v square minus u square আন এটা সমীকৰণ পাওঁ এই তিনি প্ৰকাৰৰ সমীকৰণ আমি পাওঁ বেগ সময় সম্পৰ্কৰ লগত জড়িত ইয়াত ইউ আমি জানো ইউ হৈছে আদি বেগ বা প্ৰাৰম্ভিক বেগ আদি বেগ বা প্ৰাৰম্ভিক বেগ আমি ক'ব পাৰোঁ প্ৰাৰম্ভিক বেগ ইনিশিয়াল ভেলোচিটি ঠিক আছে ভি হৈছে আমাৰ অন্তিম বেগ অৰ্থাৎ ফাইনেল ভেলোচিটি ইনিশিয়াল ভেলোচিটি এণ্ড ফাইনেল ভেলোচিটি অন্তিম বেগ ভি এছ হৈছে আমাৰ দূৰত্ব এছ হৈছে আমাৰ দূৰত্ব এ আমি জানো এই হৈছে এক্সেলাৰেশ্যন ত্বৰণ এ হৈছে ত্বৰণৰ আছে একক মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ঠিক আছে এইকেইটা আমি ৰাখি পালোঁ ঠিক আছে ইয়াত ভি ইকুৱেল টু ইউ প্লাছ এ টি ক'ৰ পৰা আহিছে আমি কি পাইছিলোঁ এ ইকুৱেল টু ভি মাইনাছ ইউ বাই টি এই সূত্ৰৰ পৰাই এই সমীকৰণৰ পৰাই এই সমীকৰণটো আহিছে যদি তোমালোকে চোৱা এ টি ইকুৱেল টু ভি মাইনাছ ইউ গতিকে ভি ইকুৱেল টু ইউ প্লাছ এ টি এই সমীকৰণটোৰ পৰা আমি এইটো পাওঁ ভি ইকুৱেল টু ইউ প্লাছ এ টি ঠিক আছে তাৰপিছত এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ বেলেগ এটা পাওঁ এছৰ পৰা অৰ্থাৎ দূৰত্ব উলিয়াবলৈ ক্ষেত্ৰত আকৌ 2as ইকুৱেল টু ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ এই তিনিটা সমীকৰণ আমি পাওঁ বেগ সময় সম্পৰ্কৰ সমীকৰণ এই সমীকৰণ তিনিটা আমি মুখস্থ কৰিবই লাগিব জানিবই লাগিব বুজিবই লাগিব কাৰণ এই সমীকৰণসমূহ ব্যৱহাৰ কৰিয়ে আমি গাণিতিক সমস্যাবোৰ এই অধ্যায়ৰ সমাধান কৰিবলৈ যত্ন কৰিম ঠিক আছে তাত গাণিতিক সমস্যাসমূহ সমাধান কৰাৰ কাৰণে এই সূত্ৰকেইটা আমি ভালদৰে জানিব লাগিব এই সূত্ৰকেইটা আমি লেখৰ সহায়ত কিদৰে আমি বুজিব পাব পাৰোঁ অৰ্থাৎ কেনেদৰে এই সমীকৰণকেইটা সূত্ৰটো নহয় সমীকৰণকেইটা কেনেদৰে আহিছে সেইখিনি আমি বুজাৰ কাৰণে লেখ চিত্ৰ অংকন কৰিম আৰু বুজিবলৈ যত্ন কৰিম ঠিক আছে এই ক্ষেত্ৰত যদি আমি লেখ অংকন কৰোঁ লেখ আগৰ নিচিনাকৈ হ'ব ইয়াত কোনো ধৰণৰ মানে আমি সংখ্যা উল্লেখ নকৰোঁ কেৱল লেখটোহে অংকন কৰিম সংখ্যা আমি ইয়াত উল্লেখ নকৰোঁ ঠিক আছে গতিকে এক্স অক্ষ আৰু y অক্ষ আৰু y অক্ষ ল'লোঁ আমি এক্স অক্ষৰ পিনে আমি কি ল'ম সময় ল'ব লাগিব এক্স অক্ষৰ পিনে আমি কি ল'ম সময় ল'ম আৰু সময় কি এককত থাকিব ছেকেণ্ড এককত থাকিব y অক্ষৰ পিনে আমি কি ল'ম y অক্ষৰ পিনে আমি বেগ ল'ম বেগ কি এককত থাকিব মিটাৰ পাৰ ছেকেণ্ড এককত ল'লোঁ যিটো ছেকেণ্ড এককত লৈছোঁ মিটাৰ পাৰ ছেকেণ্ড ভাল হ'ব এছআই এককত লোৱা হৈছে দুয়োটাই মিটাৰ পাৰ ছেকেণ্ড ইয়াত শূন্য ঠিক আছে শূন্য থাকিব মূলবিন্দুটোত শূন্য থাকিব এতিয়া এই ক্ষেত্ৰত আমি ইউ নট ইকুৱেল টু 0 অৰ্থাৎ আমি 0ৰ পৰা আৰম্ভ নকৰোঁ প্ৰাৰম্ভিক বেগ y অক্ষৰ ওপৰত শূন্য নাথাকে কিন্তু ইয়াৰ পৰা ধৰা হ'ল ইয়াৰ পৰা কি হৈছে আমাৰ ইউ অৰ্থাৎ প্ৰাৰম্ভিক বেগ আৰম্ভ হৈছে প্ৰাৰম্ভিক বেগ ইউ আছিল ইয়াৰ পৰা গতি কৰি আছে এতিয়া সময় ইফালে আমি টি দিছোঁ সময় দিছোঁ টি ঠিক আছে ইফালে টি লৈছোঁ আমি এতিয়া সময় যিমান বাঢ়িব সেই হিচাপে কি হৈ থাকিব সুষমভাৱে কি হ'ব আগৰ নিচিনাকৈ সুষমভাৱে ঠিক আছে ধৰা হ'ল এইটো বিন্দুত কি পালোঁ আমি আৰু এটা বিন্দু লৈছোঁ এতিয়া টি সময়ৰ ব্যৱধানত ইমানখিনি কি হৈছে ইয়াৰ কি হ'ব
বেগৰ পৰিৱৰ্তন ঘটিব। এতিয়া আমি বিন্দু দুটা যদি সংযোগ কৰি দিওঁ, এনেদৰে সৰল ৰেখা আগৰ নিচিনাকৈ সৰল ৰেখা পাম। যিহেতু সুষম বেগ, এক সুষম ত্বৰণ ঘটিব, ইয়াতো সুষম ত্বৰণে লোৱা হৈছে। ঠিক আছে, এনেদৰে পাম। এইটো পইণ্টক আমি এ বুলি ধৰিলোঁ, এইটো পইণ্টক আমি বি বুলি ল'লোঁ। ঠিক আছে, এতিয়া টি সময়ৰ ব্যৱধানত ইয়াত টি সময় আমি পাম। ঠিক আছে, ইয়াৰ বি বিন্দুৰ পৰা যদি আমি কি কৰোঁ, এক্স অক্ষৰ ওপৰত লম্ব অংকন কৰোঁ, এক্স অক্ষৰ ওপৰত লম্ব টানো, তেনেহ'লে ইয়াত কি হ'ব, আমাৰ টি পাম, টি টি ঠিক আছে, টি পাম। এতিয়া এই বিন্দুটোক আমি চি বুলি চিনাক্ত কৰিলোঁ, য'ত টি পাইছোঁ। টি সময়ত বি, ইয়াৰ বেগ কিমান হৈছে, বি হৈছে। এতিয়া টি প্ৰথমে ইনিচিয়েল যেতিয়া ভেলচিটি আছে, প্ৰাৰম্ভিক বেগৰ ক্ষেত্ৰত আমি টি গণ্য কৰা নাই, কিন্তু তাৰপিছত যেতিয়া সময় বাঢ়িছে, সময়ৰ ব্যৱধান ঘটিছে, তেতিয়া ইয়াৰ বেগ বাঢ়ি ক'ত গৈছে, বি বিন্দুলৈ ইয়াৰ বেগ বাঢ়িছে আৰু সুষমভাৱে বাঢ়িছে। ঠিক আছে, সুষমভাৱে বাঢ়িছে। ঠিক আছে, গতিকে আমি কি পালোঁ, এ বি চি, তিনিটা পইণ্ট পালোঁ। এতিয়া আৰু এটা কাম কৰিব পাৰোঁ। এতিয়া আমি এ বিন্দুৰ পৰা কি কৰিব পাৰোঁ, আমি ৱাই অক্ষৰ ওপৰত লম্ব টানিব পাৰোঁ। এনেদৰে এ বিন্দুৰ পৰা আমি কি কৰিব পাৰোঁ, কাৰ্ডটো ইমান ভাল নহয়, কি কওঁ আৰু, এনেদৰে লম্ব টানিব পাৰোঁ। ইয়াক আমি ডি বুলি চিনাক্ত কৰিলোঁ। ঠিক আছে, আকৌ বি বিন্দুৰ পৰা আমি কি কৰিব পাৰোঁ, ৱাই অক্ষৰ ওপৰত লম্ব টানিব পাৰোঁ। এনেদৰে টানিলোঁ, ইয়াক আমি ই বুলি চিনাক্ত কৰিলোঁ। ঠিক আছে, ই বুলি চিনাক্ত কৰিলোঁ। এতিয়া অ' চি মানে কি, ইয়াত অ' চি ইকুৱেল টু কি পাম, আমি টি পাম। টি সময়ৰ ব্যৱধান ঘটিছে, অ' চি যেতিয়া আমি ল'ম। ঠিক আছে, অ' চি মানে টি। ঠিক আছে, আকৌ অ' এ মানে কি, অ' এ এইখিনি কি আছিল, আমাৰ প্ৰাৰম্ভিক বেগ আছিল ইউ, ইয়াত আমি ইউ লৈছোঁ। ঠিক আছে, আৰু ইয়াত আমি কি পাইছোঁ, ইয়াত ভি পাইছোঁ, ভি পাইছোঁ নে নাই, ভি পাইছোঁ। অৰ্থাৎ অ' ই যদি আমি লওঁ, অ' ই আমি ভি পাম। ঠিক আছে, নতুবা বি চি ল'লেও আমি ভি পাম, বি চি যদি লওঁ আমি তেনেহ'লেও ভি পাম। ঠিক আছে, এনেদৰে আমি লেগডাল পাই যাম। মেইন লেগ হৈছে এইডাল লেগ, সৰল ৰেখা যি পাইছোঁ আমি, এইডাল হৈছে মেইন ৰেখা। ইয়াৰ পৰা আমি কি কৰিছোঁ, ইফালে লম্ব টানিছোঁ, ইফালেও লম্ব টানিছোঁ, এক্স অক্ষৰ ওপৰতো লম্ব টানিছোঁ, ৱাই অক্ষৰ ওপৰতো লম্ব টানিছোঁ। এই বিন্দুৰ পৰা আমি কি কৰিছোঁ, ৱাই অক্ষৰ ওপৰত লম্ব টানিছোঁ, আৰু যিটো বিন্দুত কটাকটি কৰিছোঁ তাক আমি ডি বুলি চিনাক্ত কৰিছোঁ। ঠিক আছে, এতিয়া অ' চি ইকুৱেল টু টি পাওঁ আমি, টি সময়ৰ ব্যৱধান ঘটিছে। ঠিক আছে, যদি আমি ভি পাওঁ, ই বিন্দুত ভি পাওঁ, আচলতে ভি কি, ইয়াৰ যেতিয়া বেগৰ পৰিৱৰ্তন ঘটিছে বি বিন্দুত ঘটিছে, অৰ্থাৎ আমি আচলতে কি ল'ব লাগিব, বি চি ল'ব লাগিব। বি চি মানে আমি কি পাম, বি চি মানেহে ভি পাম। ঠিক আছে, বি চি মানে আকৌ কি, এই বি ডি আৰু কি হৈছে, চি ডি যোগ হৈছে, বি ডি প্লাছ চি ডি আমি পাওঁ। গতিকে আমি কি পাওঁ, অ' এ ইকুৱেল টু ইউ পাওঁ। ঠিক আছে, অ' এ মানে আমি প্ৰাৰম্ভিক বেগ পাওঁ। বি চি এই গোটেইখিনি, বি চি আমি আচলতে বেছি কি পাওঁ, ভি। আছে, ভি ইয়ালৈকে আহিছে, কিন্তু আচলতে কি বি বিন্দুত পাইছোঁ আমি ভি ইয়ালৈকে বাঢ়ি গৈছে, ভি বাঢ়ি গৈছে, বেগ বাঢ়ি গৈছে মটৰ গাড়ী এখন যদি আমি গণ্য কৰোঁ, তাহলে বি চি ইকুৱেল টু আমি কি পাম, ভি পাম, অৰ্থাৎ অন্তিম বেগ পাম। ঠিক আছে, আকৌ বি চি মানে কি, বি চি মানে কি, বি ডি যোগ চি ডি বা ডি চি, এইখিনি আমি পাম। ঠিক আছে, এইখিনি কথা আমি জানিব লাগিব। ঠিক আছে,
এতিয়া আমি জানো মটৰ গাড়ীখন লৈছিলোঁ, মটৰ গাড়ী এখন লওঁ, মটৰ গাড়ীখনে গতি কৰি আছে, বেগৰ পৰিৱৰ্তন ঘটিছে, সুষমভাৱে বেগৰ পৰিৱৰ্তন ঘটিছে। বেগৰ পৰিৱৰ্তনৰ এটা হাৰ আছে নহয়, বেগৰ পৰিৱৰ্তন হাৰক আমি কি বুলি কওঁ? ত্বৰণ বুলি কওঁ। ত্বৰণ এক্সেলাৰেশ্যন, যাক আমি কি স্মল এ বুলি ধৰি ল'লোঁ। ঠিক আছে, স্মল এ বুলি ধৰি ল'লোঁ আমি। ঠিক আছে, স্মল এ বুলি ধৰি ল'লোঁ। এতিয়া স্মল এ ইকুৱেল টু কি পাওঁ আমি? স্মল এ যিহেতু ত্বৰণৰ সম্পৰ্ক আছে, স্মল এ ইকুৱেল টু কি পাওঁ আমি জানো স্মল এ অৰ্থাৎ ত্বৰণ, বস্তুটোৰ ত্বৰণ স্মল এ ইকুৱেল টু কি? ওপৰত আমি কি পাওঁ? বেগৰ পৰিৱৰ্তনৰ হাৰ। বেগৰ কি পৰিৱৰ্তন, সময় সাপেক্ষে বেগৰ পৰিৱৰ্তন, অৰ্থাৎ বেগৰ পৰিৱৰ্তনৰ হাৰ। ওপৰত আমি কি পাম? বেগৰ পৰিৱৰ্তন পাম, আৰু অতিবাহিত হোৱা সময় তলত পাম টি। ঠিক আছে, টি সময়ত বেগৰ কিমানখিনি পৰিৱৰ্তন ঘটিল তাৰ হাৰ মানে আমি কি পাওঁ? এ পাওঁ। ঠিক আছে, এই সমীকৰণটো যদি আমি সমাধান কৰোঁ তেনেহ'লে আমি কি পাওঁ? এ ইকুৱেল টু বেগৰ পৰিৱৰ্তন মানে কি? কিমানখিনি বেগৰ পৰিৱৰ্তন ঘটিছে? ইয়াত বেছি হৈছে আমাৰ বেগৰ পৰিৱৰ্তন মানে কি? ভি মাইনাছ ইউ। ঠিক আছে, ভি মাইনাছ ইউ। বেগৰ পৰিৱৰ্তন মানে হৈছে আমাৰ ভি মাইনাছ ইউ, আমি জানো। এতিয়া লেখৰ পৰা ভি মানে কি? আমাৰ বেছি। ভি মানে হৈছে আমাৰ বেছি। ভি মানে বেছি মাইনাছ ইউ মানে অ' এ ভালদৰে তোমালোকে কৰা। অ' এ আৰু চি ডি কি আছে? অ' এ আৰু চি ডি সমান আছে নে নাই? অ' এ আৰু চি ডি সমান থাকিব, নিশ্চয় সমান। ঠিক আছে, আমি সমান পাই আছোঁ। গতিকে আমি অ' এ ইকুৱেল টু লিখি লওঁ। অ' এ ইকুৱেল টু কি পাওঁ? চি ডি সমান পাওঁ। কিয় সমান পাই আছোঁ? কি আছে? এইখিনি কি আছে? আয়ত ক্ষেত্ৰ আছে নে নাই? এইখিনি আয়ত ক্ষেত্ৰ আছে, বিপৰীত বাহু, গতিকে সমান। ঠিক আছে, এতিয়া আমি কি লিখিম? বি চি মাইনাছ অ' এ নিলিখি কি লিখিম? চি ডি লিখিম। বি চি মাইনাছ চি ডি বা ডি চি। ঠিক আছে, বি চি মাইনাছ চি ডি। এতিয়া বিচিৰ পৰা যদি আমি চি ডি মাইনাছ কৰোঁ তেনেহ'লে কি পাম? ইকুৱেল টু বি ডি পাম নে নাই? বি ডি পাম। য়েছ, বি ডি পাম। ঠিক আছে, বি ডি পাম। গতিকে আমি কি পাওঁ? এ ইকুৱেল টু বেগৰ পৰিৱৰ্তন। এতিয়া বি ডিয়ে কি বুজায়? বেগৰ পৰিৱৰ্তন বুজায়, ভি মাইনাছ ইউ বুজায়। ঠিক আছে, আমি পালোঁ যেনে বি ডি পালোঁ। গতিকে বি ডি হ'ব, বি ডি ডিভাইডেড বাই কি হ'ব? আমাৰ টাইম আছে কি? এ ডি অ' চি, আকৌ অ' চি আৰু এ ডি সমান। ঠিক আছে, গতিকে আমি এ ডি বুলি ধৰিলোঁ। অ' চি ইকুৱেল টু এ ডি সমান ইকুৱেল টু কি পাওঁ? আমি সময়ৰ ব্যৱধান পাওঁ, অৰ্থাৎ টি পাওঁ। গতিকে এ ইকুৱেল টু বি ডি বাই এ ডি আমি লিখিব পাৰোঁ। ঠিক আছে, গতিকে ইয়াৰ পৰা আমি কি পাওঁ? বি ডি বাই এ ডি। এ ডি মানে কি? এ ডি মানে অ' চি, একেই কথা, বা একেই। এ ডি ইকুৱেল টু অ' চি ইকুৱেল টু টি, গতিকে আমি টি বুলি লিখিব পাৰোঁ। ঠিক আছে, ইয়াত থাকিল বি ডি। গতিকে আমি বি ডি কি পাম? বি ডি ইকুৱেল টু এ টি পাম। বি ডি ইকুৱেল টু কি পাম? এ টি পাম। বি ডি ইকুৱেল টু এ টি পাম। এই সমীকৰণটো আমি ৰাখি দিলোঁ, নাম্বাৰ 1 বুলি চিনাক্ত কৰিলোঁ। বি ডি ইকুৱেল টু এ টি পাওঁ। ঠিক আছে, বি ডি ইকুৱেল টু এ টি পাওঁ। আকৌ বি ডি মানে কি? বি ডি মানে আমি কি পাইছোঁ? এইটো পাইছোঁ, বি চি মাইনাছ চি ডি। ঠিক আছে, ইয়াৰ পৰা যদি আমি লওঁ বি ডি মানে কি? বি চি, আগৰ পৰা লওঁ বি চি মাইনাছ চি ডি। বি চি মাইনাছ চি ডি ইকুৱেল টু এ টি। ঠিক আছে, তো বি চি মাইনাছ চি ডি মানে কি? আকৌ ভি মাইনাছ ইউ। ঠিক আছে, বি চি মানে ভি, চি ডি মানে হৈছে চি ডি মাইনাছ চি ডি ইকুৱেল টু অ' এ মানে ইউ, চি ডি মানে ইউ। গতিকে বি চি মাইনাছ চি ডি মানে কি? ভি মাইনাছ, আগতে এইখিনি আলোচনা কৰিছোঁ, ভি মাইনাছ ইউ। গতিকে আমি কি পাওঁ? ভি মাইনাছ ইউ ইকুৱেল টু এ টি। এই সমীকৰণটো যদি সমাধান কৰোঁ, ভি মাইনাছ ইউ ইকুৱেল টু, গতিকে ভি ইকুৱেল টু কি হ'ব? ইউ
সোঁফালে গ'লে সোঁপক্ষত যদি যায় তেনেহ'লে ইউ প্লাছ এ টি। গতিকে এইদৰে আমি কি পাওঁ, প্ৰথমটো সমীকৰণ পাই যাওঁ। কি পাই যাওঁ, প্ৰথমটো সমীকৰণ আমি পাই যাওঁ কিহৰ ক্ষেত্ৰত, বেগ সময়ৰ সম্পৰ্কৰ প্ৰথমটো সমীকৰণ আমি এইদৰে পাই যাওঁ, ভি ইকুৱেল টু ইউ প্লাছ এ টি। ঠিক আছে, ভি ইকুৱেল টু ইউ প্লাছ এ টি। ঠিক আছে, এতিয়া তাৰপিছত আমি কি পাইছোঁ, দ্বিতীয়টো ফৰ্মুলা কি পাইছোঁ, এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কুৱাৰ। এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কুৱাৰ। এই সমীকৰণটো একেবাৰে সহজে পাই যাম। এতিয়া দূৰত্ব, মটৰ গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব কোনখিনি হ'ব, এই যে আমি ট্ৰেপিজিয়াম পাই আছোঁ, এই যে ট্ৰেপিজিয়াম পাই আছোঁ, ট্ৰেপিজিয়াম পাইছোঁ না নাই, এইখিনি ট্ৰেপিজিয়াম পাইছোঁ। কি পাই আছোঁ, এ বি চি, সৰি আগতে নহয়, অ' এ বি ডি চি, অ' এ বি চি, অ' বি ডি চি নহয়, অ' এ বি চি, অ' এ বি চি। এই যে ট্ৰেপিজিয়াম পাই আছোঁ, এই ট্ৰেপিজিয়ামৰ যদি কালি উলিয়াওঁ আমি, কালি বা ক্ষেত্ৰফল উলিয়াওঁ, তেনেহ'লে আমি অতিক্ৰম কৰা মুঠ দূৰত্ব এছ পাই যাম। ঠিক আছে, অতিক্ৰম কৰা মটৰ গাড়ীখন যদি লওঁ আমি, মটৰ গাড়ী এখনৰ ক্ষেত্ৰত বিবেচনা কৰি, তেনেহ'লে মটৰ গাড়ীখনে কিমানখিনি দূৰত্ব অতিক্ৰম কৰিলে, এই যে ট্ৰেপিজিয়াম আমি পাই আছোঁ, ট্ৰেপিজিয়ামৰ কালি অ' এ বি চি, ট্ৰেপিজিয়ামৰ কালি বা ক্ষেত্ৰফল যদি উলিয়াওঁ, তেনেহ'লে আমি মুঠ দূৰত্ব এছ পাই যাম। ঠিক আছে, এতিয়া অ' এ বি চিৰ কালি মানে কি, ইয়াত ত্ৰিভুজ আছে না নাই, ইয়াত ত্ৰিভুজ আছে, ইয়াত ত্ৰিভুজ আছে আৰু আয়ত ক্ষেত্ৰ আছে, আয়ত ক্ষেত্ৰ আৰু ত্ৰিভুজ মিলিয়েই তো ট্ৰেপিজিয়াম হৈছে। ইয়াত আয়ত ক্ষেত্ৰ কি আছে, অ' এ ডি চি। গতিকে আমি অ' এ ডি চিৰ কালি অৰ্থাৎ আয়ত ক্ষেত্ৰৰ কালি যোগ ত্ৰিভুজ এ বি ডি, ত্ৰিভুজ এ বি ডিৰ কালি যদি আমি যোগ কৰি দিওঁ, তেনেহ'লে আমি কি পাম, এই মুঠ দূৰত্ব পাই যাম, বস্তুটোৱে অতিক্ৰম কৰা মুঠ দূৰত্ব আমি পাই যাম। গতিকে একেবাৰে সহজে দ্বিতীয় সূত্ৰটো বা দ্বিতীয় সমীকৰণটো একেবাৰে সহজে পাই যাম। ঠিক আছে, গতিকে আমি কি পাম, সোনকালে লৈছোঁ, গতিকে আমি কি পাম, গতিকে এছ ইকুৱেল টু আমি কি পাই আছোঁ, সোনকালে আমি এছ ইকুৱেল টু কি পাই আছোঁ, অ' এ বি চি। ঠিক আছে, অ' এ বি চি ট্ৰেপিজিয়ামৰ কালি, অ' এ বি চি ট্ৰেপিজিয়ামৰ কালি, অ' এ বি চি ট্ৰেপিজিয়ামৰ কালি আমি ট্ৰেপিজিয়ামৰ কালি আমি পাই আছোঁ, ট্ৰেপিজিয়ামৰ কালি। ঠিক আছে, এতিয়া অ' এ বি চিৰ কালি মানে কি, অ' এ চি ডি বা অ' এ ডি চি, সৰি এনেকৈ যাব, অ' এ ডি চি নতুবা অ' চি ডি এ, একেই কথা, অ' এ ডি চি, অ' এ ডি চি। গতিকে অ' এ ডি চি, অ' এ ডি চি আয়ত ক্ষেত্ৰৰ কালি, অ' এ ডি চি আয়ত ক্ষেত্ৰৰ কালি, অ' এ ডি চি আয়ত ক্ষেত্ৰৰ কালি যোগ আমি কি কৰিব লাগিব, এ বি ডি ত্ৰিভুজৰ কালি, এ বি ডি ত্ৰিভুজৰ কালি আমি যোগ কৰিব লাগিব ত্ৰিভুজৰ কালি, তেনেহ'লে আমি দূৰত্বৰ যি সমীকৰণ আমি পাই যাম, এছ ইকুৱেল টু কিমান হয়। এতিয়া অ' এ ডি চি আয়ত ক্ষেত্ৰৰ কালি, অ' এ ডি চি আয়ত ক্ষেত্ৰৰ কালি মানে কি, দিক পূৰণ প্ৰস্থ অ' এ হৈছে দিক আৰু অ' চি হৈছে আমাৰ, সৰি অ' এ হৈছে প্ৰস্থ, অ' চি হৈছে আমাৰ দিক, অ' চি দিক, যিকে নহওক অ' এ হৈছে প্ৰস্থ। গতিকে আমি অ' চি পূৰণ অ' এ পাই যাম। ঠিক আছে, গতিকে অ' চি পূৰণ অ' এ অৰ্থাৎ দিক পূৰণ প্ৰস্থ যোগ এ বি ডিৰ কালি মানে কি, হাফ ইনটু ভূমি পূৰণ উন্নতি, ভূমি হৈছে আমাৰ এ ডি হৈছে আমাৰ ভূমি। ঠিক আছে, এ ডি হৈছে আমাৰ ভূমি, গতিকে প্লাছ হাফ ইনটু এ ডি হৈছে আমাৰ ভূমি, এ ডি হৈছে আমাৰ ভূমি, গতিকে এ ডি ইনটু উন্নতি কি হ'ব আমাৰ বি ডি হৈছে আমাৰ উন্নতি ত্ৰিভুজটোৰ ক্ষেত্ৰত, গতিকে বি ডি। গতিকে এইখিনি যদি আমি কওঁ অ' চি মানে কি, অ' চি মানে আমি কি পাইছোঁ, এতিয়া আগত যি পাইছোঁ আমি ইয়াৰ পৰা সেইখিনি যদি বিবেচনা কৰোঁ, অ' চি মানে কি, অ' চি মানে হৈছে টি, অ' চি মানে হৈছে টি, গতিকে টি ইনটু অ' এ মানে কি, অ' এ মানে হৈছে ইউ, আমি জানো ইউ, গতিকে টি ইনটু ইউ, গতিকে ইউ টি প্লাছ হাফ ইনটু এ ডি মানে কি হ'ব এতিয়া,
এডি মানে কি হ'ব এডি ইকুয়াল টু ওচি এডি আৰু ওচি সমান পাই আছো না নাই এডি মানে যি কথা ওচি মানে একেই কথা ওচি মানে কি পাইছো টি পাইছো গতিকে এডি মানেও টি পাম গতিকে আমি ইয়াত এডিৰ ঠাইত কি দিম টি ইনটু তে বিডি মানে কি পাইছিলো বিডি মানে এইখিনি বিডি মানে বি সি অর্থাৎ ভি মাইনাস সিডি অর্থাৎ ইউ ও এ ইকুয়াল টু সিডি গতিকে ভি মাইনাস ইউ পাইছিলো গতিকে আমাৰ কি হ'ব ইয়াত এতিয়া বিডি এতিয়া বিডিৰ ঠাইত আমি এটিও বহাব পাৰোঁ ঠিক আছে বিডিৰ ঠাইত আমি এটিও বহাব পাৰোঁ কাৰণ আমি আগৰ যে সমীকৰণ লৈছিলোঁ এই যে ইয়াৰ পৰা আমি কি পাইছোঁ বিডি ইকুয়াল টু এটি পাইছোঁ না আগতে গতিকে ইয়াত আমি ডাইৰেক্ট বিডিৰ ঠাইত এটি বহাব পাৰোঁ বিডিৰ ঠাইত যদি এটি বহাই দিওঁ ইয়াতে যে পাইছিলোঁ বিডি ইকুয়াল টু এটি এই এটি যদি ইয়াত বহাই দিব পাৰোঁ ডাইৰেক্ট তেনেহ'লে আমি কি পাম ইকুয়াল টু ইউ ইনটু টি প্লাছ ইউ ইনটু টি প্লাছ হাফ ইনটু ইয়াত কি হ'ব এ টি ইনটু টি গতিকে এ টি স্কোৱাৰ গতিকে আমি অতি সহজে কি পাই গ'লোঁ গতিকে আমি কি পাই গ'লোঁ এছ ইকুয়াল টু ইউ টি প্লাছ হাফ এ টি স্কোৱাৰ দ্বিতীয়টো সমীকৰণ আমি পাই গ'লোঁ বেগ সময়ৰ লগত সম্পৰ্ক থকা সমীকৰণ দ্বিতীয়টো সমীকৰণ আমি এনেদৰে গ্ৰাফৰ সহায়ত লেখৰ সহায়ত উলিয়াব পাৰোঁ ঠিক আছে এতিয়া তৃতীয়টো সমীকৰণ বাকী আছে যেটো হল 2as ইকুয়াল টু ভি স্কয়ার মাইনাস ইউ স্কয়ার এইখিনি আমি আজি আলোচনা কৰিম ঠিক আছে 2as ইকুয়াল টু ভি স্কয়ার মাইনাস ইউ স্কয়ার এই গ্ৰাফটোৰ পৰা আমি উলিয়াম একেই ঠিক আছে ইয়াতো মানে s আছে অৰ্থাৎ দূৰত্বৰ কথা আছে ঠিক আছে ইয়াতো দূৰত্বৰ কথা আছে এতিয়া আমি আগৰ নিচিনাকৈ কি কৰিম s উলিয়াম দূৰত্বত s উলিয়াম আগতে কি কৰিছিলো s ইকুয়াল টু ও এ বি সি ট্রিপেজিয়ামৰ কালিক আমি ভাগ কৰি দিছিলো ও এ ডি সি আয়তক্ষেত্ৰৰ কালি যোগ এ বি ডি ত্ৰিভুজৰ কালি এতিয়া আমি ভাগ নকৰি ডাইৰেক্ট ও এ বি সি ট্রিপেজিয়ামৰ কালি উলিয়াম অৰ্থাৎ ট্রিপেজিয়ামৰ কালি বা ক্ষেত্ৰফল উলিয়াবলৈ যেটো সূত্ৰ আমি ব্যৱহাৰ কৰিব লাগে সেইটো সূত্ৰ ব্যৱহাৰ কৰিম সেই অনুযায়ী কৰি গলে আমাৰ এই যেটো সমীকৰণ পাই যাম 2as ইকুয়াল টু ভি স্কয়ার মাইনাস ইউ স্কয়ার ঠিক আছে গতিকে আগৰ নিচিনাকৈ s ইকুয়াল টু আমি কি পাম ও এ বি সি ট্ৰেপিজিয়ামৰ কালি ও এ বি সি ট্ৰেপিজিয়ামৰ কালি ঠিক আছে ও এ বি সি ট্ৰেপিজিয়ামৰ কালি তে ও এ বি সি ট্ৰেপিজিয়ামৰ কালি মানে কি ট্ৰেপিজিয়ামৰ কালি আমি কেনেকৈ উলিয়াও ট্রিপেজিয়াম এইখিনি ট্রিপেজিয়াম আছে গোটেইখিনি ট্রিপেজিয়াম আছে এইখিনি ট্রিপেজিয়াম ও এ বি সি ট্রিপেজিয়ামৰ কালি উলিয়াবলৈ আমি ইয়াৰ যি সমান্তৰাল বাহু আছে সমান্তৰাল বাহু কি আছে ও এ আছে সমান্তৰাল বাহু আৰু কি আছে সি ডি আছে সি ডি নহয় বি সি গোটেইখিনি এইটোতো সমান্তৰাল গোটেইখিনি আছে বি সি আছে ঠিক আছে ও এ আৰু বি সি এইখিনি বি সি আৰু ও এ সমান্তৰাল আছে সমান্তৰাল বাহু টোটালৰ যোগফল ল'ব লাগিব আৰু যে দূৰত্ব মানে কি ওসি ইয়াৰ লগত যে লম্ব দূৰত্ব পাম ওসি হৈছে লম্ব দূৰত্ব এই লম্ব দূৰত্বক পূৰণ কৰি 2 ৰে হৰণ কৰিব লাগিব ঠিক আছে অৰ্থাৎ আধাখিনি ল'ব লাগিব গতিকে ও এ বি সি ট্ৰেপিজিয়ামৰ কালি আমি কি পাম ও এ যোগ বি সি ও আৰু বি সি হৈছে সমান্তৰাল বাহু দুটা পূৰণ আমি কি পাম ওসি অর্থাৎ লম্ব দূরত্ব ওসি ডিভাইডেড বাই 2 ঠিক আছে তে ও এ মানে কি ও এ মানে জানো আমি ইউ গতিকে ও এর ঠাইত আমি কি বহাম ইউ বহাম বেসি মানে কি ভি গতিকে ইউ প্লাস ভি ওসি মানে কি আগতে পাইছো ওসি মানে এডি ওসি ইকুয়াল টু টি গতিকে সময় গতিকে টি ডিভাইডেড বাই 2 ঠিক আছে ইয়াত থাকিল এস গতিকে একেবাৰে সহজতে আমি কি পাই যাও তৃতীয়টো সমীকৰণটো এনেকৈ পাই যাও তেনে কি পাই আছো ইয়াত আমি 2s ইকুয়াল টু u প্লাস v ইনটু t ঠিক আছে
এতিয়া ইয়াক অলপ বেলেগকৈ কৰিব লাগিব ঠিক আছে u plus v 2as equal to v square minus u square এই সমীকৰণটো যদি আমি লক্ষ্য কৰোঁ তেনেহ'লে ইয়াত কি ইয়াত টি নাই গতিকে ইয়াৰ পৰা আমি টি গুচাব লাগিব টিৰ ঠাইত আমি কি বহাব পাৰোঁ টিৰ ঠাইত আমি কি বহাব পাৰোঁ টিৰ ঠাইত কি বহাব পাৰোঁ আমি আগৰ যদি সমীকৰণটো লওঁ তেনেহ'লে কি পাম v equal to u plus at ইয়াৰ পৰা যদি আমি টি উলিয়াওঁ তেনেহ'লে কি পাম টি v minus u by a v minus u by a গতিকে t মানে equal to t গতিকে টিৰ ঠাইত আমি কি বহাম v minus u by a গতিকে টিৰ ঠাইত আমি কি বহাম v minus u by divided by a ঠিক আছে এইখিনি বহাম তেনেহ'লে আমি কি পাই আছোঁ 2as equal to ওপৰত কি থাকিল u plus v into v minus u divided by তলত থাকিল a ক্ৰছ পূৰণ কৰিলে 2as equal to u plus v বা v plus u একেই v plus u into v minus u v plus u into v minus u 2as equal to v plus u বা u plus v একেই কথা কিয় v plus u দিলোঁ ইয়াতে v minus আছে কিন্তু v ইয়াতো আগত দিলোঁ v plus u into v minus u অৰ্থাৎ a plus b into a minus b ফৰ্মুলাত পৰি গ'ল বীজগণিতৰ ফৰ্মুলা যেটো আছে বীজগণিতৰ সূত্ৰ এটো মানে কি a স্কয়ার minus b স্কয়ার আমি পাও গতিকে ইয়াত v plus u into v minus u মানে কি v স্কয়ার minus কি পাম v স্কয়ার minus u স্কয়ার পাম গতিকে ইয়াৰ পৰা আমি প্লাস আমি কি পাই আছো 2as equal to v স্কয়ার minus u স্কয়ার এনেদৰে আমি তৃতীয়টো সমীকৰণ পাই গলো বেগ সময়ৰ লগত সম্পৰ্কিত সমীকৰণ গতিকে আমি কি সমীকৰণ ইয়াত জানিলো মুঠতে এই সমীকৰণ কেইটা আমি মনত ৰাখিব লাগিব প্ৰথমে আগতে পাইছিল আমি a equal to v minus u by t ইয়াৰ পৰাই আমি কি পালো আকৌ v equal to u plus at ঠিক আছে লগতে s equal to ut plus half at square পালো আৰু কি পালো 2as equal to v square minus u square আমি গ্ৰাফৰ সহায়ত উলিয়াব পাৰো কেনেদৰে উলিয়াও সেইখিনি বুজাই দিলো যাতে সহজে তোমালোকে মনত ৰাখিব পাৰা আৰু কনসেপ্টটো ক্লিয়াৰ হয় ঠিক আছে এইখিনি তোমালোকে ফৰ্মুলা কেইটা তোমালোকে মনত ৰাখিবা ইউ হৈছে আদি বেগ ভি হৈছে ইউ হৈছে আদি বেগ বা প্ৰাৰম্ভিক বেগ আৰু ভি হৈছে অন্তিম বেগ এ হৈছে ত্বৰণ টি হৈছে সময় কিমান সময় ব্যৱধানত কিমান পৰিৱৰ্তন হ'ল বেগৰ এস হৈছে দূৰত্ব ঠিক আছে এইখিনি জানিবা তেনেহ'লে বাকি যি গাণিতিক সমস্যাবোৰ আছে সমস্যাবোৰ আমি সমাধান কৰিব পাৰিম ঠিক আছে মানে নেক্সট যি খণ্ড ওলাব গতি অধ্যায়ৰ লগত জড়িত তাত আমি গাণিতিক সমস্যাবোৰ সমাধান কৰিম ঠিক আছে আজিৰ কাৰণে এইখিনি সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ জয় অসম